নমস্কাৰ ৰখি দিওঁ ন মানুহ গুচি গ'ল নমস্কাৰ জনাইছোঁ সকলোকে। অসমৰ বাজেট ইতিমধ্যে আমাৰ সকলোৱে গম পাইছেই। আমাৰ পেপাৰ পত্ৰৰে পৰা ধৰি সকলোতে আমাৰ বাজেটখন ইতিমধ্যে ভালদৰে প্ৰকাশ পাইছে, সকলোৱে পঢ়িছে। ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ বিভিন্ন ব্যক্তিও সেই আগ্ৰহৰে সেইখিনি পঢ়িছে। গতিকে সুন্দৰভাৱে ওলাইছে। এটা পৃষ্ঠাত আপোনালোকে গম পাইছে, গোটেই বহুকেইটা পৃষ্ঠা গোটেই ভাষণ আপোনাৰ গোটেই দিয়া আছে। গতিকে আজি আমি ভাবিলোঁ লাইভ ছেভেন ছিষ্টাৰ্ছৰ জৰিয়তে যে এই বাজেটখনত বিভিন্ন কথা সাঙুৰা হৈছে। শিক্ষাই হওক, ছায়েন্স এণ্ড টেকনলজি, বিজ্ঞান প্ৰযুক্তিবিদ্যাই হওক, বিভিন্ন ধৰণৰ আঁচনিৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, বিভিন্ন গোটেই যে বাজেটখন আচলতে বিভিন্ন দিশ সাঙুৰি অসমৰ আগন্তুক এটা বছৰত 2021 পৰা আৰম্ভ কৰি 2022 চনলৈকে এই এটা বছৰত কেনেকৈ অসমখনক আগুৱাই নিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি আমাৰ আছে, তেওঁৰ বিধায়কেই হওক বা দলৰ চৰকাৰখনে কেনেকৈ অসমখনক আগুৱাই নিব তাৰ এটা পৰিকল্পনা তেওঁলোকে কৰিছে, আৰু সেই পৰিকল্পনাসমূহ অৱগত কৰাটো হৈছে বাজেট। আজি বহু ক্ষেত্ৰত আমি দেখি আহিছোঁ যে বাজেটসমূহ হয়, তাৰ সময়ত বিতৰ্ক হয়, কিন্তু সেই বিতৰ্কসমূহৰ ক্ষেত্ৰত অলপ কিছুমান শিক্ষাৰ দিশ কিছুমান আমাৰ আলোচনাৰ বাহিৰত থাকি যায়, দুই এটা বিষয়ৰ বাহিৰে। যেনেকৈ ধৰক এতিয়া স্মাৰ্টফোন যিটো দিয়াৰ ব্যৱস্থাটো সেইটোহে হেডিঙত আহিছে, কিন্তু বাকীখিনি বিষয় যি সামগ্ৰিক উন্নয়ন শিক্ষাৰ ক্ষেত্ৰত সেই উন্নয়নৰ বিভিন্ন বিষয় আমাৰ প্ৰথম বাবে এটা গৌৰৱৰ বিষয় এই কাৰণে যে অসমৰ যিখন বাজেট 2021 আৰু 22ত আমাৰ বিত্তমন্ত্ৰী হৈছে ডক্টৰ অজন্তা নেওগ বাইদেউ, আৰু বাইদেৱে আচলতে বাইদেউ ডক্টৰ নহয়, ক্ষমা কৰিব, শ্ৰীমতী অজন্তা নেওগ বাইদেউ। আৰু বাইদেউ হৈছে প্ৰথমগৰাকী অসমৰ মহিলা বিত্তমন্ত্ৰী। গতিকে অজন্তা নেওগ বাইদেৱে যেতিয়া আৰম্ভ কৰিছে, সেই আৰম্ভ কৰাৰ যিটো তেওঁৰ এটা প্ৰথমতে যিখন এটা তেওঁ ধুনীয়াকৈ তেওঁ ৰাইজৰ কামনা কৰি বাজেটখনৰ সৰ্বাংগী উন্নতৰ কাৰণে কামনা কৰি তেওঁ কৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই কবিতা ফেঁকিৰে, জয় হওক পোহৰৰ জয়, জয় হওক মানৱৰ মহত্বৰ আদৰ্শৰ জয়, চিৰমংগলৰ চিৰকল্যাণৰ জগতৰ এই মহাবিকাশৰ জয় হওক, যুগে যুগে চিৰসুন্দৰৰ জয়। গতিকে মই দেখিছোঁ যে আমাৰ এজন শিক্ষক হিচাপে এনেও আমি কিছুমান বস্তু সৰু সৰু বস্তু কিছুমান লক্ষ্য কৰোঁ। আমি প্ৰথমতে শিক্ষক হিচাপে কিমান টকা আহিলে, কিমান টকা যাব, কিমান টকা ধাৰ্য কৰিব, তাতকৈ বেছি আমি লক্ষ্য কৰোঁ যে শিক্ষাৰ দিশত কিছুমান কথা, যেনেকৈ বাইদেউ এই যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা এফাকি দিছে, তাৰপিছত আকৌ অমূল্য বৰুৱাৰ কবিতা যে মোৰ আছে মানুহৰ ওপৰত বিশ্বাস, মোৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ ওপৰত চকু। হয়, এই বাজেটখন চৰকাৰে গ্ৰহণ কৰিব বিভিন্ন নীতি, বিভিন্ন আঁচনি, কিন্তু সেইখিনি ৰূপায়ণ কৰিব পাৰিব এই মানুহৰ ওপৰত থকা বিশ্বাস, তেওঁৰ দলীয় কৰ্মীৰ ওপৰত, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ ওপৰত থকা বিশ্বাসৰ ওপৰতহে ইয়াৰ সফলতা নিৰ্ভৰ কৰিব। কাৰণ আমি জানো বহু আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত হোৱা বেমেজালি কেলেংকাৰীসমূহৰ কাৰণে সেইসমূহ সফল হৈ নুঠে। গতিকে এই যে অমূল্য বৰুৱাই যিষাৰ কথা কৈছে সেইষাৰ তেওঁ ইয়াত ধুনীয়াকৈ দিছে যে মোৰ আছে মানুহৰ ওপৰত বিশ্বাস, মোৰ দলীয় কৰ্মী, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ বিশ্বাস আছে, আৰু মোৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ ওপৰত চকু। গতিকে আমাৰ সেই বিষয় ববিয়াৰ পৰা ধৰি সকলোৱে যাতে সুস্থ মানসিকতাৰে কোনো ধৰণৰ টকা পইচা ঘুষ এইবিলাকৰ ক্ষেত্ৰত আকৰ্ষিত নহৈ তেখেতসকলে সেই বাজেটখন আগুৱাই নিয়াত সহায় কৰিব বুলি আশা কৰিয়ে বাইদেৱে আচলতে এই গোটেই ধুনীয়া এটা ফাঁকি এটা দিছে। তাৰপিছত তেওঁ আকৌ সাহিত্যৰথীয়ে কোৱা কথাষাৰক লৈ পেলাই তেখেতে কৈছে,
বাজক দবা বাজক শংখ বাজক মৃদংখোল অসম আকৌ উন্নতি পথত জয় আই অসম বোল। সঁচাকৈ যে এই যে সাহিত্যৰ সেই লক্ষ্মীনাথ বেজবৰুৱাৰ এই যে আচলতে কবিতা ফাঁকি আচলতে বহুতখিনি তাৰে যদি 1% যদি দবা বা কাঁহ ঢোল টগৰ যে বাজে তেতিয়াহ'লে আজি অসম কিন্তু এই সোণৰ বুলি অসম যে আমি গঢ় দিম বুলি আমি ভাষণে পত্ৰই আমি বিভিন্ন বাজেটত কৈ থাকোঁ, সেইখিনি কৰিবৰ কাৰণে লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথাষাৰ যদি 1% যদি আমি কাম কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ সেই অসম গঢ়ি তোলাত সুবিধা হ'ব। যি নহওক সেইখিনি মই মানে বাজেটখনৰ আৰম্ভণি কৰাৰ ক্ষেত্ৰত বাইদেৱে যিকেইটা মানে কবিতাৰ সহায় লৈছে বা বিশিষ্ট ব্যক্তিসকলক সেইটো এটা ক'লোঁ। বাজেটখনৰ বিষয়ত ক'বলৈ যোৱাৰ আগতে এজন শিক্ষক হিচাপে, কাৰণ মই দিছোঁ হেডিংটো দিছোঁ যে এজন শিক্ষকৰ দৃষ্টিত, এজন শিক্ষক হিচাপে আজি মই লজ্জিত। এইকাৰণে লজ্জিত যে আজি শিক্ষকে ড্ৰাগছৰ ব্যৱসায় কৰাতকৈ সাংঘাতিক এটা ব্যৱসায় কৰিব লৈছে, যিটো প্ৰমাণিত হৈছে, ধৰা পৰিছে। SSLC যিখন মাৰ্কশ্বিট স্কুলৰ জৰিয়তে প্ৰস্তুত কৰিবৰ কাৰণে চৰকাৰে সুবিধা প্ৰদান কৰিছিলে, এই কোভিড অতিমাৰীৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰূপণকাৰী যিখন মাৰ্কশ্বিট 9ম আৰু 10মান শ্ৰেণীৰ নম্বৰসমূহ লৈ পেলাই তেখেতসকলে ভৱিষ্যতটো সুৰক্ষা কৰিবৰ কাৰণে যিখন মাৰ্কশ্বিট তৈয়াৰ কৰিব দিছে, সেই মাৰ্কশ্বিটখন লাখ লাখ টকা লৈ পেলাই জালিয়াতি কৰাৰ কাৰণে সেইসকল শিক্ষক, সেইজন বিদ্যালয় পৰিদৰ্শক, সেইসকল ব্যক্তি, যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে, মোৰ মতে আজি এই মানে চেনেল আজি লাইভৰ জৰিয়তে এটা অনুৰোধ জনাইছোঁ শিক্ষক হিচাপে, তেখেতসকলক শিক্ষক বা শিক্ষাবিদ বা শিক্ষকৰ লগত জড়িত মানে বিষয়ববীয়া হিচাপে গণ্য নকৰি তেখেতসকলক ড্ৰাগছৰ দৰে ব্যৱসায় কৰা বা সন্ত্ৰাসবাদৰ লগত জড়িত থকা ব্যক্তি বুলি ব্যৱহাৰ কৰি মানে তেওঁলোকক মানে ব্যৱহাৰ কৰিব লাগে, তেওঁলোকক শাস্তি দিব লাগে। কাৰণ তেখেতসকলে যদি ভৱিষ্যতেও যদি কিবা কাৰণত যদি তেওঁলোকে দুখমুক্ত হয়, কাৰণ মই জানো কিছুমান ক্ষেত্ৰত তেওঁলোকে প্ৰমাণ বা কিবা নাইকিয়া হৈ বহুত তেওঁলোকৰ সেই যে চাকৰিৰ ক্ষেত্ৰত লাগিলে বেলেগ কিবা বিভাগৰে হওক, শিক্ষা বিভাগৰ লগত জড়িত থকা তেওঁলোকৰ মানে আচলতে সকলো নিয়ম তেওঁলোকক মানে আচলতে নিয়ম ভাৱ তেওঁলোকক মুক্তি দিব লাগে। দুখ লাগিছে আজি বহুত লাইভ আহি বহুত কথা চিন্তা কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে কি হ'ব, কেনেকে আমি অনলাইন মাধ্যমত শিক্ষা কৰিম, কেনেকে কি কৰিম। আজিৰ তাৰিখত এই বিধ্বস্ত শিক্ষা ব্যৱস্থাক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ইমান আজি কান্দিবলগীয়া হৈছে আমি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মুখলৈ চাই। যি শিক্ষকে 9টা বজাৰ পৰা 3টা বজালৈকে ছাত্ৰ ছাত্ৰীৰ লগত উমলি থাকে, সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত শেষ হৈ যাব ধৰিছে। উপায়হীন হৈ পেলাই পৰীক্ষা পাতিব নোৱাৰি পেলাই এটা উপায় এটা ওলাইছে যে যেনে তেনে আমি নম্বৰ এটা ছাত্ৰ ছাত্ৰীসকলৰ এটা বছৰ ধ্বংস নকৰি তেওঁলোকক আগুৱাই নিওঁ। সেই ক্ষেত্ৰতো বিভিন্ন বেমেজালিৰ সৃষ্টি হৈছে। কিন্তু তেনে স্থলত কেইটামান টকাৰ লালসা, আচলতে যিকেইজন ব্যক্তিয়ে এই কাম কৰিছে তেওঁলোকে নিজৰ মাক বাপেককো বিক্ৰী কৰিব যেন মোৰ অনুভৱ হয়। টকা পালে ডিষ্টিংশ্যন দিছে, ফাৰ্ষ্ট কি কয় লেটাৰ দিছে, আৰু টকা নাপালে নাই দিয়া। সেইটো কৰিবৰ কাৰণে এইখিনি হৈছিল। আৰু সেইকাৰণেই এই ধুৰন্ধৰ কিছুমান শিক্ষাৰ লগত জড়িত কিছুমান বিষয় থকাৰ কাৰণে আজিৰ তাৰিখত এই ভাল যিসকল শিক্ষক নিস্বাৰ্থভাৱে লাগি আছে, সেইসকল শিক্ষকৰ কাৰণে সেই বিদ্যালয় পৰিদৰ্শকৰ যিটো ভৱন, যিটো অফিচ, তালৈ যাব নোৱাৰে। সেই অফিচটোত গ'লে শিক্ষক এজনৰ প্ৰধান শিক্ষক এজনক ঘণ্টাৰ পিছত ঘণ্টা তেওঁক থিয়হাই থয়। এজন সৰু সৰু চাকৰি কেৰাণী এজনে, PA এজনে বহিবলৈ তেওঁক ঠাই এটা নিদিয়ে। ব্যৱহাৰ এনেকুৱা কৰে যে তেওঁ এজন কোনোবা এজন কিবা চুৰ ডকাইত এটাহে আহিছে অফিচটোলৈ। মই সকলো ক্ষেত্ৰত কোৱা নাই, কিন্তু এইটো জলপটপটকে গুৱাহাটীৰ নিচিনা ঠাইতে যদি এনেকুৱা এটা অৱস্থা বা বেলেগ এটা ঠাইত এনেকুৱা অৱস্থা হোৱা নাই বুলি কেনেকে ক'ব? মই নিজে এই যে লজ্জিত হৈছো শিক্ষক হিচাপে এনেকুৱা এটা ঘৃণনীয় কাৰ্য কৰাৰ কাৰণে। যি নহওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছো, কাটৰ অনুৰোধ জনাইছো, লাগিলে ড্ৰাগছৰ ব্যৱসায়ী এজনক যদি শাস্তি দিয়া পাৰে ৰেহাই দিয়ে, এইসকল শিক্ষকক বা যিসকল দোষী সাব্যস্ত হয় তেখেতসকলক যাতে কোনো কাৰণতে ৰেহাই নিদিয়ে আৰু তেখেতলোকক অনবৰতে নিলম্বিত কৰিব লাগে, আৰু লগতে তেওঁলোক মানে অত্যন্ত গুৰুতৰ শাস্তি দিবলৈ, যাতে ভৱিষ্যতে কোনো ব্যক্তিয়ে যাতে শিশুৰ ভৱিষ্যতক লৈ খেলাৰ সুযোগ ল'ব নিবিচাৰে টকাৰ ক্ষেত্ৰত। যি নহওক, অকণমান আৱেগিক হৈছো এইকাৰণে নিজৰ
কাৰণ শিক্ষকৰ জাতিটোৰ কথা এটা সন্মানৰ আঘাত হনাৰ কাৰণে যি নহওক এতিয়া আহিছোঁ বাজেটখনৰ সংক্ৰান্তত বাজেটখনত প্ৰথমে আমাৰ দৃষ্টি আছিলে যে এইবাৰ বাজেটত যিটো অনলাইন শিক্ষা ব্যৱস্থা এই অনলাইন শিক্ষা ব্যৱস্থাই কিবা তেওঁলোকে চিন্তা কৰিব নেকি কাৰণ আমাৰ ভাইৰাছময় পৃথিৱীয়ে 2020 চনৰ পৰা 2021 চন পালে হৈ শিক্ষা বুলি একো নাই নামত আমি কিছুমান অনলাইন ক্লাছ কৰি আছো এনে বহুতে ভাবিব পাৰে যে নামত অনলাইন ক্লাছ কৰি আছে বুলি ক'লে এজন শিক্ষকে হয় আজিৰ তাৰিখত গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহত 20ৰ পৰা 30%তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে অনলাইন শিক্ষা ল'ব পৰা নাই তাৰ কাৰণটো হৈছে ডিভাইচ নেট আৰু ডাটা ডিভাইচে সেইসকল ছাত্ৰ ছাত্ৰীৰ হাতত এণ্ড্ৰইড মোবাইল নাই যাৰ সহায়ত তেখেতসকলে অনলাইন ক্লাছ কৰিব দ্বিতীয় কথা সেইসকল ছাত্ৰ ছাত্ৰীৰ নেটৱৰ্ক নাথাকে ডিভাইচ থাকিলেও নেটৱৰ্ক নাথাকে কাৰণ তেওঁলোকে ভিতৰুৱা জেগাত থাকে তেওঁলোকে ফোন কৰিবলৈকে অসুবিধা তেওঁলোকে অনলাইন ক্লাছ কেনেদৰে কৰিব আৰু তৃতীয় কথা সেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা বা যাৰ এণ্ড্ৰইড মোবাইল নাই তেওঁলোকে খাবলৈ যাৰ এমুঠি নাই তেখেতসকলে ডাটা কিনি পেলাই কেনেদৰে অনলাইন ক্লাছ কৰিব এই তিনিটা সমস্যাৰ কাৰণে আজিৰ তাৰিখলৈকে অসমৰ অনলাইন শিক্ষা ব্যৱস্থা 20 আৰু 30%তে সীমাবদ্ধ হৈ আছে গতিকে সেইটো ক্ষেত্ৰতো মই অনলাইন আমাৰ সাইণ্টিফিক টেম্পাৰামেণ্টৰ ফালৰ পৰা লাইফ 7 সিষ্টাৰ্ছৰ ফালৰ পৰা আমি আহিছিলোঁ অনলাইন ক্লাছৰ কেনেকুৱা ধৰণৰ সমস্যা সমাধান কৰিব পাৰি তাৰ সমাধান সূত্ৰও দিছিলোঁ আৰু চৰকাৰক আদৰণি জনাইছোঁ যে অজন্তা নেওগ বাইদেৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁলোকে ঘোষণা কৰিছে নৱম আৰু একাদশ দ্বাদশ আমাৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি হৈছে স্মাৰ্টফোন বিনামূলীয়াকৈ দিব গতিকে প্ৰয়োজনীয় আজিৰ তাৰিখত আপোনাৰ আমাৰ যিবিলাক কিতাপ আছে এনচিইআৰটি বা এছচিইআৰটিৰ তাত বাৰকোড আছে কিতাপবিলাকত গতিকে একো অসুবিধা নহয় খালি বস্তুটো পৰিকল্পনা কৰিবলৈ এটা মোবাইল ফোন দি দিলেই নহ'ব তাৰ সেই বস্তুটোত মানে আমাৰ চৰকাৰে এছচিইআৰটি বা এনচিইআৰটিৰ লগত যোগাযোগ কৰি আমাৰ যিখন পাঠ্যপুথি ষষ্ঠ মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যে ফ্ৰীকে দিম বুলি কৈছে তাৰ বাৰকোড উপলব্ধ কৰি গোটেই কিতাপকেইখন সেই স্মাৰ্টফোনত থকাৰ ব্যৱস্থাটো কৰিব লাগিব তেতিয়া কি হ'ব তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যদি বাহিৰলৈ বা যিকোনো জেগাত কিতাপসমূহ লৈ যাব নালাগে যে আজি বিজ্ঞানৰ ক্লাছ কৰিব সেই বিজ্ঞানৰ ক্লাছটো উলিয়াই ল'লে স্মাৰ্টফোনটোত সেই অংকৰ ৱৰ্কশ্বিটটো উলিয়াই ল'ব পাৰিব য'ত কৰিব পাৰিব সেই সুবিধাসমূহ থকা ছফ্টৱেৰ থকা কিছুমান স্মাৰ্টফোন দিব লাগিব ইন জেনেৰেল স্মাৰ্টফোন দিলে সেইখিনি আকৌ ল'ৰা ছোৱালীয়ে কৰিবৰ কাৰণে অসুবিধা পাব আৰু তাৰ কাৰণে প্ৰশিক্ষণ দিবৰ কাৰণে অসুবিধা একো নাই শিক্ষকসকলে প্ৰশিক্ষণ পোৱাৰ পিছত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক এবাৰ শিকাই দিব পাৰিলে কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে গতিকে অসম চৰকাৰৰ এটা ভাল পদক্ষেপ সকলোকে স্মাৰ্টফোন দিম বুলি ভবাৰ কাৰণে খালি এতিয়া থাকিলে ডাটাসমূহ কেনেকৈ দিব আৰু নেটৰ ব্যৱস্থা আজিৰ তাৰিখত আমাৰ বিশ্বনাথ চাৰিআলি মোৰ কোচগাঁৱত ঘৰ মই তাতে আজি এয়াৰটেল জিঅ' একো নেটৱৰ্ক নাপাওঁ যাৰ কাৰণে মই আজি লাইভ কৰিবৰ কাৰণে মই আজি বেলেগ জেগালৈ আহিবলগীয়া হৈছে সাইণ্টিফিক টেম্পাৰামেণ্টৰ আজি কাৰ্যালয়লৈ আহিবলগীয়া হৈছে ৰাতিখন সাইণ্টিফিক টেম্পাৰামেণ্টৰ কাৰ্যালয়ত আহি পেলাই লাইভ কৰিবলগীয়া হৈছে ইয়াত নেটটো পায় এই অসুবিধাটো হোৱাৰ কাৰণে এইকাৰণে হৈছে যে গোটেই গাঁৱত থকা গোটেই চেঙামাৰি ডিকৰাই বা বিভিন্ন গাঁৱত থকা ল'ৰা ছোৱালীসকলে কেনেকৈ তেতিয়াহ'লে মোবাইল পালেই যেনিবা তাৰ কাৰণে আমি জানো যে আমাৰ দক্ষিণ ভাৰতত কিছুমান অনুষ্ঠান আছে এই অনুষ্ঠানটোৱে যিটো ৱাইফাই ডাব্বা বুলি কয় সেই ডাব্বাটোৰ জৰিয়তে সেই বিভিন্ন ভিতৰুৱা ঠাইৰ ছাত্ৰ ছাত্ৰী কৃষক ব্যৱসায় সকলোৰে ক্ষেত্ৰত কাৰণ আজিকালিতো ডিজিটেল ইণ্ডিয়া হৈ গৈছে অনলাইন পে'মেণ্ট হয় অনলাইন ট্ৰেঞ্জেকশ্যন বিজনেছ ট্ৰেঞ্জেকশ্যন হয় অনলাইন কৃষকৰ মানে ট্ৰেইনিং কিছুমান হয় তেওঁলোকে 2-2.5 কিলোমিটাৰ মূৰে মূৰে সেই ৱাইফাই ডাব্বাবিলাক থৈ দিয়ে আৰু থৈ দিয়াৰ পাছত তাত আকৌ আপোনাৰ ডাটা কিমান জানে এটকাত 1 GB মানে 1 GB এটকা এটা খৰচ কৰিলে তেওঁলোকে পায় এটকা খৰচ কৰি 1 GB ডাটা লোৱাটোতো আৰু চবৰে যিকোনো পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীয়ে পাৰিব আৰু যিকোনো ৰুৰেল এৰিয়া হওক যেনেকুৱা সেই ডাব্বাবিলাক থৈ দিলে গতিকে সেই প্ৰকল্পটো আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে সেই NGOৰ লগত আলোচনা কৰি চাব পাৰে কেনেদৰে সেইটো আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি যদি ডিভাইচটো পাই গ'ল নেটৱৰ্কৰ সমস্যাৰ লগত ডাটা যদি কিনিব পৰা যদি সেই ৱাইফাই ডাব্বাৰ দৰে ব্যৱস্থাটো যদি কৰিব পৰা যায়
বা তেওঁলোকৰ সেই NGOৰ সহায় নোলোৱাকৈ আমাৰ IIT গুৱাহাটী আছে বা বিভিন্ন ধৰণৰ আমাৰ টেকনিকেল ডিপাৰ্টমেণ্টবিলাক আছে, আছাম ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট, তেওঁলোকে যদি তেনেকুৱা ধৰণৰ ৱাইফাই ডাব্বাৰ নিচিনা যদি চিষ্টেম এটা মানে ডেভেলপ কৰিব পাৰে, সেই ডেভেলপ কৰি পেলাই যদি সেই ৰুৰেল এৰিয়াৰ নেটৱৰ্ক ব্যৱস্থাটো যদি শুদ্ধ মানে উন্নত কৰিব পাৰে, তেতিয়াহ'লেতো আমাৰ এটা স্থায়ী এটা নিজৰ এটা হ'ল, নিজৰ ইন'ভেশ্যন এটা হ'ল, নিজে আমি সেইটো কৰিব পাৰিলোঁ, বেলেগৰ পৰা আমি ধাৰে ল'বলগীয়াও নহ'ল, সেইটো কৰিব পাৰে। কাৰণ আমাৰ আছাম ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট আছে, IIT নিচিনা আমাৰ অনুষ্ঠান আছে, সকলোখিনিয়ে এইটো কাম এটা কৰিব পাৰে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো সুৰক্ষিত মানে সুন্দৰভাৱে অনলাইন ক্লাছ চলাই নিবৰ কাৰণে। আচ্ছা, সেইখিনি আমাৰ এটা ধনাত্মক দিশ এটা চৰকাৰে আগবঢ়োৱা, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে তেওঁলোকে আমাৰ চৰকাৰে কি কৈছে, যিসকল ভিতৰুৱা ঠাইত থকা স্কুল আছে তাত শিক্ষকসকলে থকা মেলাৰ ব্যৱস্থা কৰি দিম বুলি, এইটো বৰ আদৰণীয় পদক্ষেপ। কাৰণ আমি জানো কিছুমান ঠাইত আমাৰ শিক্ষকসকল থাকিব নোৱাৰে, তাতকৈ বহুত দূৰৰ টাউনত থাকিবলগীয়া হয়, অহা যোৱাৰ পৰা ধৰি সকলোবিলাক খেলি মেলি হয়, তাতে যদি থকাৰ ব্যৱস্থাটো কৰি দিয়ে গতিকে গোটেইখিনি মানে শিক্ষা ব্যৱস্থাটো এটা সুন্দৰ হয়, ছাত্ৰ ছাত্ৰীসকলেও শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীক আপোনাৰ লগ পাই থাকিব, পৰিৱেশটো সলনি হ'ব। যি নহওক, কাৰণ কিয় সলনি হ'ব বুলি কৈছোঁ যে এজন যদি শিক্ষক সেই স্কুলখনত থাকে তেতিয়াহ'লে সেই স্কুলৰ চৌপাশে থকা ছাত্ৰ ছাত্ৰীসকলে ৰাতি ঘূৰি ফুৰিবলৈ ভয় কৰিব, ক'ৰবাত ধৰক এনেই টিঘিল গিলাই ঘূৰি ফুৰিব ভয় কৰিব, স্কুললৈ আহিবলৈ নহাকৈ থাকিবলৈ ভয় কৰিব, কাৰণ ছাৰ বাইদেউসকল থাকিবই, ৰাতিপুৱাই দেখিব তই ক'লৈ যা, স্কুল অহা নাই যে ব'ল, কাৰণ তেওঁ গাঁৱৰ মানুহৰ নিচিনা হৈ যাব। বা বাপেকে আহি পেলাই মাকে কয় যে ছাৰ আজি স্কুল আছে বুলি কৈ আমুকলৈ গুচি গ'ল, কাম হেৰি টাউনলৈ গুচি গ'ল, ক'ৰবালৈ গুচি গ'ল, তে সিহঁত এটা ভয়ত থাকিব, যাৰ কাৰণে তেওঁলোকে কি হ'ব যে এই শিক্ষকসকলৰ সংস্পৰ্শত থাকিলে পৰিৱেশটো সলনি হ'ব, সেই গাঁওখনৰ পৰিৱেশটো সলনি হ'ব, কাৰণ সেই গাঁওখন থকা বদ অভ্যাসবিলাকো শিক্ষকসকলৰ দৃষ্টিগোচৰ হ'লে সেইবিলাক মানে সমাজ সংস্কাৰ কৰাত সুবিধা হয়। গতিকে এইটো এটা আদৰণীয় পদক্ষেপ, আমাৰ ভিতৰুৱা অঞ্চলৰ ঠাইত থকা স্কুলৰ শিক্ষকসকলক আৱাসিক এটা ব্যৱস্থা কৰি দিয়াটো। ইয়াৰ পিছত আহিছোঁ আমাৰ যে অংগনবাদী কৰ্মী, আমাৰ অংগনবাদী যিটো কেন্দ্ৰ, বহুখিনি অংগনবাদী মানে কেন্দ্ৰ তেওঁলোকে কিমান হেৰি কৰিব বুলি কৈছে, 1000টাক তেওঁলোকে মডেল কৰিব বিচাৰিছে, আৰু 10,000 প্ৰায় অংগনবাদী কেন্দ্ৰ তেওঁলোকে নতুনকৈ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে। কৈছে যে 1 লাখ নিবনুৱা সংস্থাপন বোলা যিটো শব্দ এটা কৈছে, তাৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু বিভিন্ন ধৰণৰ আঁচনিত বহুত প্ৰকল্প লৈছে, যাৰ জৰিয়তে এটা বছৰত মানে বহুখিনি মানুহে সংস্থাপন লাভ কৰিব পাৰিব। কিন্তু 1 লাখ হ'ব নে কিমান হ'ব সেইখিনি আমি ক'বলৈ নাযাওঁ, কিন্তু এটা অংগনবাদী 10,000টা অংগনবাদী কেন্দ্ৰ যদি হয়, 10,000জন ব্যক্তি তাত নিযুক্তি লাভ কৰিব। তাত আকৌ শিক্ষক এজন নিযুক্তি, তাত আকৌ কিবা ৰন্ধা বঢ়া কৰাৰ ক্ষেত্ৰত আকৌ ৰান্ধনী এগৰাকীৰ নিযুক্তি হ'ব। তো এই ক্ষেত্ৰত আমাৰ আৰু এটা ডাঙৰ কথা জানে, এই যে অংগনবাদী মানে কেন্দ্ৰবিলাক হ'লে এটা লাভ হয় কি, মানে এনেকুৱা কিছুমান অঞ্চল আছে আমাৰ অসমত য'ত আমি শিক্ষাৰ ক্ষেত্ৰত আমি মানে একেবাৰে একো নাই, ভেকচিন ল'ব লাগে, বহুতেতো কৈ আছে ভেকচিন ল'লে আমাৰ কি হয়, এই যে চামুচ এখন এনেকৈ লগাই দিলে ঘামত লাগি গ'লে যে ৰখি থাকে, মেগনেটিক প্ৰপাৰ্টি হৈ যায়। ভেকচিন ল'লে 2 বছৰৰ পিছত মানুহ মৰি যাব। ভেকচিন ল'লে মানে কি হৈ যায়, চৰ চাপৰি অঞ্চলত এটা ভুল হেৰিটা আহিলে যে ভেকচিন ল'লে বোলে কি হ'ল, মানে ল'ৰা ছোৱালী দিব পৰা ক্ষমতাটো নাইকিয়া হৈ যায়। মানে কি অদ্ভুত কিছুমান উৰা বাতৰি আৰু বিভ্ৰান্তিকৰ বাতৰি সৃষ্টি হৈছে। এতিয়া ধৰক 18 বছৰৰ পৰা ওপৰৰ কিন্তু ভেকচিনেশ্যন প্ৰায় হৈ গৈছে। শিশুসকলক ভেকচিনেশ্যনৰ ক্ষেত্ৰত এই অংগনবাদী কৰ্মী মানে কেন্দ্ৰসমূহে কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। আৰু শিশু স্বাস্থ্যৰ ক্ষেত্ৰত, পুষ্টিকৰ আহাৰৰ ক্ষেত্ৰত আৰু টীকাকৰণ, বিভিন্ন ধৰণৰ পলিঅ' চলিৰ ক্ষেত্ৰত আচলতে অংগনবাদী কেন্দ্ৰসমূহে বৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে গাঁওবিলাকত। গতিকে 10,000 আৰু অংগনবাদী কেন্দ্ৰ যদি গঠন কৰা, তাৰমানে শিশুসকলক সেই শৈশৱ কালৰ পৰাই তাৰমানে তেওঁলোকক গঢ় দিয়া হ'ব, তাৰমানে এটা মানে বিজ্ঞানসন্মত পদ্ধতিয়ে তেওঁলোকে টীকাকৰণ হ'ব, তেওঁলোকে ভেকচিনেশ্যন বা আমাৰ পুষ্টিকৰ খাদ্য বা বিভিন্ন ধৰণৰ এটা স্তৰত লৈ যাব পৰা যাব। কাৰণ নেশ্যনেল পলিচি অফ এডুকেশ্যন 2020 মতে আমাৰ শিক্ষা 3 বছৰৰ পৰাই দিয়াৰ কথা কৈছে। 3 বছৰ শিশু এজনক কিমান সৰু আপোনালোকে জানেই, গতিকে সেই শিশু এজনক আগবঢ়াই নিবৰ কাৰণে আমি এতিয়াই আমি পৰিকল্পনাটো তেওঁলোকে অসম চৰকাৰে লোৱাৰ কাৰণে আচলতে ধন্যবাদৰ আমি পাত্ৰ বুলি ক'ব পাৰি। ভাল পৰিকল্পনা এটা লৈছে। লগতে আৰু এটা কাম কৰিছে যে প্ৰাথমিক যিবিলাক বিদ্যালয় আছে, আমাৰ প্ৰাথমিক বিদ্যালয় আৰু অংগনবাদী মানে কেন্দ্ৰ যিবিলাক আছে, সেই কেন্দ্ৰবিলাকত তাৰমানে কি হ'ল, বিদ্যুতীকৰণ কৰাৰ লগতে তাৰমানে ধৰক লাইট, ফেন এইবিলাক দিয়াৰ ব্যৱস্থা কৰাৰ কথা তেওঁলোকে প্ৰকল্পত লৈছে, পৰিকল্পনা কৰিছে। এইখিনিতে এটা কথা কওঁ যে এইখিনি লাগে, কিন্তু আচৰিত কথা হৈছে কি জানে, স্বাস্থ্যৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে
পানী বিশুদ্ধ পানীৰ বিভিন্ন ধৰণৰ বহুত মানে লাখ লাখ কোটি কোটি টকা খৰচ কৰি পেলাই আমাৰ বিদ্যালয়সমূহত দিছে, কিন্তু বোলে সংৰক্ষণৰ নোহোৱাৰ কাৰণে এতিয়া আমি দেখিছো আমাৰ হাইস্কুল আৰু LP স্কুলৰ সবতে মানে পানী একদম ৰানিং ৱাটাৰৰ পানীৰ সকলো ব্যৱস্থা কৰিছে, আয়নমুক্ত বীজাণুমুক্ত পানীৰ কাৰণে বহুত কোটি টকা খৰচ কৰিছে চৰকাৰে, ৰূপায়নো কৰিছে সেইমতে, কিন্তু সেইসমূহ কিমানখিনি কাৰ্যক্ষম হৈ থাকে। সেইকাৰণে ক'লে যে এই যে আমাৰ অজন্তা নিয়োগ বাইদেৱে যিটো কথা কৈছে যে কি মোৰ আছে মানুহৰ ওপৰত বিশ্বাস, মোৰ আছে ভৱিষ্যতৰ সূৰ্য, মানে কি মানুহৰ ওপৰত বিশ্বাসটো কৰিবলৈ দিগদাৰ হৈ পৰিছে। কাৰণ মই দেখিছো সেই যে আপোনাৰ ইমান টকা খৰচ কৰি যিবিলাক ৰানিং ৱাটাৰ মানে পানী ফিল্টাৰ কৰি ৰানিং ৱাটাৰ খাব পাৰিব ছাত্ৰ ছাত্ৰীয়ে, তাত থকা বাহিৰত থকা 3টা টেপ টিচাৰৰ কাৰণে বেলেগকে আছে, ছাত্ৰ ছাত্ৰীৰ কাৰণে বেলেগ আছে, সেইবিলাক টেপ কিন্তু লগোৱাৰ 2-3 দিনৰ পিছত হয় চুৰ হয়, নহলে ভাঙি পেলোৱা হয়, মানে অত্যাচাৰ এটা হয়। গতিকে সেই মানুহৰ ওপৰত বিশ্বাস, তেওঁলোকৰ ল'ৰা ছোৱালীসকলে সেই স্কুলখনত পঢ়িব, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এটা পৰিশোধিত পানী খাব পাৰিব, তেনেস্থলত সেই স্কুলত থকা সেই খোৱা পানীৰ ব্যৱস্থাটোক আচলতে সংৰক্ষণ কৰাৰ দায়িত্ব প্ৰত্যেকজন বিদ্যালয়ৰ ওচৰ কাষৰৰ মানুহসকল, কাৰণ বাহিৰৰ মানুহ আহি পেলাই তাত ধ্বংস কৰিব নাযায়। গতিকে সেই ওচৰৰ ব্যক্তিসকলে যদি অকণমান যদি সজাগ সচেতন হয়, তে সেইখিনি ধ্বংস বা চুৰি কৰা বা সেইবিলাক নষ্ট কৰাৰ ক্ষেত্ৰত আচলতে বাধা দিব পৰা যায়। সেইকাৰণে মানুহৰ ওপৰত বিশ্বাস থকাৰ কথা তেওঁ বাৰে বাৰে কৈ আছে। আৰু নহলে কি ইমান লাখ টকা কোটি টকা খৰচ কৰি যিবিলাক কৰা হৈছে, নহলে এইবিলাক মানে এটা ফুটুকাৰ ফেন হ'ব। এতিয়া আমাৰ স্কুলৰ টেপ কেইটা চুৰ হৈ গ'ল বা তাত গৰুৱে বা কিবা সোমাই ধ্বংস কৰিবা, গতিকে সেই আবুৰ এটা কৰিবৰ কাৰণে আমি ৰাইজেও ধৰকচোন বাঁহ 2টা কাটি আনি পেলাই যে মোৰ ল'ৰা ছোৱালীয়ে সেই ফিল্টাৰৰ পানী খাব, গৰু সোমাব নোৱাৰাকে এটা আবুৰ দিব পাৰিলে। প্ৰধান শিক্ষক এজনৰ দায়িত্ব বুলি নাই, ৰাজহুৱাওতো সম্পত্তি এখন। যেতিয়া চৰকাৰী স্কুলখন লোৱা নাছিলে তো ৰাইজে নিজৰ ল'ৰা ছোৱালী নিজৰ ঠাইকণৰ উন্নয়নৰ খাতিৰতো বিদ্যালয়খন স্থাপন কৰিছিলে, পিছতহে চৰকাৰীকৰণ হ'ল। সেই ৰাইজৰ সেই ককা আইতাসকলেতো জংঘলৰ পৰা গছ কাটি আনি পেলাই স্কুল স্থাপন কৰিছিলে, তেনেস্থলত সেই স্কুলত চৰকাৰে দিয়া প্ৰকল্পসমূহ সুৰক্ষিত হৈ কিয় নাথাকে? কম্পিউটাৰবিলাক চুৰ কেনেকৈ হয়, ফেনবিলাক চুৰ কিয় হয়? ওচৰত যে গোটেই গাঁৱৰ মাজত থকা স্কুল হোৱা বোলে একেবাৰে অকলশৰীয়া কিবা জংঘলৰ মাজত থকা স্কুল হলেও বেলেগ কথা। কিন্তু সেইকাৰণে মানে চৰকাৰীকৰণ হোৱা মানে আমাৰ ৰাইজৰ দায়িত্ব শেষ হৈ যোৱা নাই, ৰাইজৰ দায়িত্ব বাঢ়িলে যে চৰকাৰে দিয়া বস্তুবিলাক আমি কেনেকে সংৰক্ষণ কৰি ৰাখো, যাৰ কাৰণে মোৰ বা মোৰ নাতি পুতি বা মোৰ ল'ৰা ছোৱালীসকলে সম্পূৰ্ণ শিক্ষা ল'ব পাৰিব, যিটো শিক্ষা আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পাবৰ কাৰণে আজিকালি আমি ঢপলিয়াই পৰি আছো। আজি কম্পিউটাৰবিলাক গুচি গ'ল, চৰকাৰে দিয়া নাই। সেই কম্পিউটাৰ আপোনালোকে ছাত্ৰ ছাত্ৰী জানিব পৰা নাই। আপুনি সেই কম্পিউটাৰ জানিবৰ কাৰণে আপোনালোকৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীক পঠিয়াই আছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক আপোনাৰ পৰা পইচা লৈছে ধেৰকে, কিন্তু যি শিক্ষা ব্যৱস্থা কিন্তু চৰকাৰী স্কুলতে আছিলে, আপোনালোকে সংৰক্ষণ কৰাৰ অভাৱ হোৱাৰ কাৰণে কি হ'ল, সেয়া চুৰি হ'ল, চুৰি হোৱাৰ কাৰণে সেই শিক্ষা আপোনালোকে দিব পৰা। ভাল খোৱা বস্তু ব্যক্তিগত ভাল আপোনাৰ মানে পানী আপুনি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পায়, কিন্তু আমাৰ চৰকাৰী স্কুলত দিয়া পানীখিনি আপুনি সংৰক্ষণ কৰা নকৰিব নোৱাৰাৰ কাৰণে কি হ'ল, দমকলৰ পানী খাবলৈ কুঁৱাৰ পানী খাবলগীয়া হৈছে। গতিকে সেইখিনি আমাৰো এটা দায়িত্ব আছে, সেই আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাটো হ'বই, সংৰক্ষণ কৰাটো। তাৰপিছত এইখিনি আমাৰ জানোৱে BEd কলেজ, আমাৰ এতিয়া শিক্ষকৰ গুণগত মানদণ্ড বৃদ্ধিৰ কাৰণে চৰকাৰে BEd কলেজ, ডায়েট এইবিলাক বহুতখিনি স্থাপন কৰিছে, বহুতখিনি অসম্পূৰ্ণ হৈ আছে। সেইখিনি অনতিপলমে যদি সেইখিনি সম্পূৰ্ণ হৈ যায়, তেতিয়াহ'লে আমাৰ শিক্ষকসকল যিসকল শিক্ষকে ধৰক এই প্ৰশিক্ষণখিনি লোৱা নাই বা যি নতুন চাম মানে ছাত্ৰ ছাত্ৰীয়ে ল'ম বুলি ভাবিছে যুৱক যুৱতীয়ে, তেওঁলোকে যেতিয়া লোৱাত সুবিধা হ'ব। গতিকে এইখিনি অনতিপলমে তেওঁলোকে সমাধান কৰিব বিচাৰিছে, গতিকে এটা উল্লেখনীয় পদক্ষেপ। উচ্চ শিক্ষা বিভাগত তেওঁলোকে কৈছে আকাশী সীমা। গতিকে আকাশী সীমা তাৰমানে সীমা নাই, তাৰমানে কিমান শিক্ষা ওপৰলৈকে ল'ব। আৰু সেইকাৰণে অসম চৰকাৰে 100 গৰাকীকৈ মানে আমাৰ কি কয় মেধাৱী ছাত্ৰ ছাত্ৰীক বাহিৰত, ইংলেণ্ডৰ হওক বাহিৰৰ মানে বিশ্ববিদ্যালয়বিলাকত ইণ্টাৰ্ণশ্বিপ দিয়াৰ তেওঁলোকে ব্যৱস্থাও কৰিছে, জলপানী দিছে, বিভিন্ন ধৰণৰ তেনেকৈ। গতিকে সেইটো উল্লেখনীয় পদক্ষেপ, যিমান দূৰ আগুৱাই যায়। আমাৰ কাৰ্বি আংলঙৰ ৰাজ্যিক বিশ্ববিদ্যালয় পাতিম বুলি কৈছে, মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়, এইবিলাক আচলতে হৈ গ'ল, কিন্তু আজি তাৰিখলৈকে কিন্তু সম্পূৰ্ণ কাৰ্যক্ষম হোৱা নাই। কাৰণ আমি দেখিছোঁ যে সকলো মানে হ'বলৈ সময় লাগে। এখন বিশ্ববিদ্যালয়ত কিমানবিলাক বিভাগ থাকিব, আৱাসিক অঞ্চল থাকিব, বিভিন্নখিনি আন্তঃগাঁথনিৰ বাবে লাগে।
গতিকে তেওঁ এই যে পদক্ষেপখিনি এই বিশ্ববিদ্যালয়খিনি যিখিনি হৈছে সেইখিনি আদৰণীয় পদক্ষেপ। খালি ইয়াক যিমান পাৰি সোনকালে সম্পূৰ্ণ এখন কাৰ্যক্ষম বিশ্ববিদ্যালয় কৰাত মানে চৰকাৰে আগভাগ ল'ব বুলি আশা কৰিছে এজন শিক্ষক হিচাপে। ইয়াতে এটা ভাল খবৰ এটা পাইছো যে আমাৰ অসমীয়া ভাষাটো আমি আচলতে বেংগলী ভাষাৰ পৰাই আমি সহায় ল'বলগীয়া হয়। এখন যুঁজ শেষ হৈ গ'ল যে বেংগলী ভাষা আৰু অসমীয়া ভাষা বেলেগ বেলেগ হয় নে নহয়, সেইটোৱে যুঁজখন হৈ গ'ল। যুঁজখনত অসমীয়া ভাষা যে বেংগলী ভাষাতকৈ পুৰণি আৰু সেইটো আমাৰ সত্য যে আমাৰ কি আছিলে আমাৰ ৰসায়ন আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়েও স্বীকৃতি দি থৈ গৈছে। গতিকে সেয়া স্বীকৃতি হৈ গ'ল, অসমীয়া ভাষাৰ নিজৰ স্বকীয়তাটো পালোঁ। কিন্তু আজি যে ডিজিটেল যিখন এখন প্লেটফৰ্ম, সেই প্লেটফৰ্মত কিন্তু অসমীয়া ভাষাই কিন্তু আমি সঁহাৰি বেংগলী ভাষাৰ পৰাই ল'বলগীয়া হৈছে। আমি যদি ইণ্টাৰনেটত কিবা এটা ফেচবুকত হোৱাটছআপত কিবা এটা অসমীয়া লিখিবলৈ চাওঁ, তেতিয়াহ'লে আমি হয়তো ল'ব লাগিব কালপুৰুষ বা বিদ্যাসাগৰ বা নহ'লে আমাৰ বৃন্দা, এইবিলাক আমাৰ কি হ'ল মানে বঙালী ভাষাৰ পৰা আমি সহায় লৈ অসমীয়া লিখিবলগীয়া হয়। কিন্তু আমাৰ নিজৰ হিচাপে চাবলৈ গ'লে মাত্ৰ দুটা আছে, জ্যোতি ৰূপা আৰু ৰংমন। তাকো ইমান প্ৰচলন ভালদৰে হোৱা নাই। তাতে আকৌ আমাৰ এটা ভাল খবৰ এইটোৱেই যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰুচা মানে আপোনালোকে জানেই যে আমাৰ যিটো আমাৰ কি আছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান যিটো আছে, তেওঁলোকে কি কৰিছে আমাৰ দুটা ওলাইছে, ঊষা আৰু জোনাকী। তেওঁলোকে বিকাশ কৰিছে বুলি গমহে পাইছো বাজেটখনৰ জৰিয়তে। কিন্তু আমি প্ৰায়ে এই ক্ষেত্ৰত লাগি থকা মানুহ কিন্তু আমি ঊষা আৰু জোনাকী দেখা নাই। গতিকে এইটো বিকাশ কৰিয়ে থৈ দিব নালাগে, অলপ বহুল প্ৰচাৰ এটা কৰিব লাগে আৰু ইয়াত থকা যিবিলাক বিসংগতিসমূহ নাইকিয়া কৰি যাতে আমি জ্যোতিৰূপা, ৰংমন, ঊষা, জোনাকী এইবিলাকৰ জৰিয়তে যাতে আমি ফেচবুক বা হোৱাটছআপ সকলোতে যাতে আমি লিখিব পৰা ব্যৱস্থা হ'ব লাগে। আমি কালপুৰুষ, বিদ্যাসাগৰ বা এইবিলাক আমি ফোন যাতে ব্যৱহাৰটো নকৰোঁ, সেইটো এটা আমাৰ তেনেকুৱা ধৰণৰ পৰ্যায়লৈ নিবৰ কাৰণে অনুৰোধ জনাইছো যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে। তাৰপিছত আমাৰ ইয়াত দেখিছো সৈনিক স্কুল। আমি জানো যে গোৱালপাৰা সৈনিক স্কুলখনেই একমাত্ৰ সৈনিক স্কুল। তাৰতো আমি ইতিহাসটো জানোৱেই। সেই 100 বছৰ হোৱা স্কুলসমূহত তেওঁলোকে চৰকাৰে এটা আৰ্থিক অনুদান দিম বুলি কৈছে। গোলাঘাটৰ যিখন সৈনিক স্কুল আছে, সেই গোলাঘাটৰ সৈনিক স্কুলখন আকৌ অনুমোদন হোৱা নাছিলে, এতিয়া অনুমোদন দিব বুলি আমি শুনিছো। তাৰপিছত আৰু এটা প্ৰস্তাৱ চৰকাৰৰ পৰা দিছে, সেইখন সেইটো হৈছে আদৰণীয় প্ৰস্তাৱ। প্ৰস্তাৱটো হৈছে যে অসমত আৰু মানে বহুকেইখন জিলাই বা তেনেকে আপোনাৰ মহকুমা অনুযায়ী আমাৰ সৈনিক স্কুল স্থাপন কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক মানে তেওঁলোকে আবেদন কৰিছে। গতিকে এটা ভাল পদক্ষেপ, কাৰণ সৈনিক স্কুলবিলাকে ছাত্ৰ ছাত্ৰীৰ বহু ক্ষেত্ৰত সকলো মানে সৰ্বাংগীন ক্ষেত্ৰত আপোনাৰ উন্নতিৰ ক্ষেত্ৰত তেখেতসকলে কাম কৰি আছে। গতিকে সেইটো এটা ভাল পদক্ষেপ, এটা শিক্ষা বিভাগৰ কাৰণে শিক্ষাৰ লগত জড়িত এজন শিক্ষক হিচাপে ভাল পদক্ষেপ বুলি ভাবিছো। শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আমাৰ এটা আৰ্থিক সাহায্য, কাৰণ সেইখন শংকৰদেৱ বিশ্ববিদ্যালয় বহুত কাৰ্যক্ষম হৈছে আৰু তাক আৰ্থিক সাহায্য দিয়াৰ কাৰণে আৰু কাৰ্যক্ষম হৈ উঠিব বুলি আমাৰ আশা কৰিছো। লগতে চিকিৎসা মহাবিদ্যালয় 20খনলৈ বৃদ্ধি কৰিব বুলি কৈছে। গতিকে এই যে চিকিৎসা মহাবিদ্যালয়বিলাক গঢ়ি তোলাৰ কাৰণে বহুতে বিভিন্ন ধৰণৰ বিতৰ্ক কৰিছে যে ঘৰ আছে, ডাক্তৰ নাই, নাৰ্ছ নাই, কেনেকে হ'ব? প্ৰথমতে ময়ো ভাবিছিলো হয়তো বস্তুখিনি বনোৱা হ'ল, নষ্ট হৈ যাব, ইমান কোটি কোটি টকাৰ সা সৰঞ্জাম আছে, ঘৰ আছে, ডাক্তৰ আৰু নাৰ্ছ নাই, তে এইবিলাক এনেই কিয় বনাইছে? কিন্তু এতিয়া ভাবিছো কথা এটা, ঘৰ হ'ল, ইনষ্ট্ৰুমেণ্ট হ'ল, ডাক্তৰ আৰু নাৰ্ছ এপইণ্টমেণ্ট দিবৰ কাৰণে সেয়া মানুহ জানো অসমত আছে? নাই। ইমানখিনি ডাক্তৰ আৰু নাৰ্ছ আৰু এই ইনষ্ট্ৰুমেণ্ট চলাবৰ কাৰণে আজিৰ তাৰিখত যদি আপোনালোকে মন কৰিব, চিকিৎসা মানে চিটি স্কেন মেচিন চলোৱা মানুহ ক'ৰ? চিটি স্কেন চলোৱা মানুহ বা আপোনাৰ লেবৰেটৰী টেকনিচিয়ান কিমানজন আমাৰ অসমীয়া যুৱক যুৱতীয়ে সেই সুবিধা ল'ব পাৰিছে বা কিমানখিনি দক্ষ হয়? কিমান নাৰ্ছ আছে? গতিকে এই যে আমাৰ সেই যে নাৰ্ছ বা চিকিৎসক বা লেবৰেটৰীত লগা মানুহখিনি বা টেকনিচিয়ান যিখিনি আছে, সেইখিনি মানুহ আচলতে আমাৰ কি হৈছে সিমানখিনি আছে প্ৰশিক্ষণ লাভ কৰিবৰ কাৰণে এই চিকিৎসা মহাবিদ্যালয়সমূহ যে গঠন হৈছে এটা ভাল এটা আমাৰ আচলতে পদক্ষেপ। 20খন চিকিৎসা মহাবিদ্যালয় হ'লে বৰ্তমান তাৰিখত MBBS 1000জন ষ্টুডেণ্টে MBBS পঢ়িব পাৰে আৰু 711জনে আমাৰ স্নাতকোত্তৰ পঢ়িব পাৰে। গতিকে এই যে প্ৰত্যেক বছৰে 1000জন ওলাই আছে, তাত সেই 1000জনে গৈ সেই 20খন কিমান আৰু জানে যে আমি জানো
এজন বিভাগ কিমান হৈ পৰিছে, চকুৰে কিমানটা বিভাগ হৈ গৈছে, ৰেটিনাৰ বেলেগ, আকৌ আমাৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ বিভাগ হৈছে। গতিকে সেই ক্ষেত্ৰত আমাৰ বিশেষজ্ঞও লাগে। গতিকে এই সকলোবিলাক চাহিদা পূৰণ হ'ব বুলি ভাবিছোঁ যে 20খন চিকিৎসা মহাবিদ্যালয় হোৱাটো আমাৰ সুখৰ খবৰ। আৰু মই এইকাৰণে কৈছোঁ, বিল্ডিং আজি হৈ আছে ধৰক 5 বছৰমান বা 3 বছৰমান পৰি থাকিব, কিন্তু মোৰে ছাত্ৰ ছাত্ৰীসকলে ডাক্তৰে পঢ়ি পেলাই বা লেবৰেটৰী টেকনিচিয়ানে পঢ়ি অন্তবা একো নহ'লেও সেই চিকিৎসা মহাবিদ্যালয়ৰ চুইপাৰ এটা হ'ব পাৰিব, বা সেই তাৰ চাৰিওকাষত থকা কিবা এখন ফাৰ্মাচীখন খুলিব পাৰিব, বি ফাৰ্ম কৰি পেলাই, বা পাণ দোকান এখন খুলিব পাৰিব। অন্তত এই যে 1 লাখ নিবনুৱা সংস্থাপন বুলি কৈছে, এজন শিক্ষকৰ দৃষ্টিত অকল চৰকাৰী দৰমহা পোৱাকেজনে মোৰ মতে সংস্থাপন নহয়। মোৰ মতে যি চৰকাৰী আঁচনিসমূহৰ লগত পৰোক্ষৰ প্ৰত্যক্ষভাৱে জড়িত হৈ পেলাই নিজৰ জীৱনটো ভালদৰে চলাই নিব পাৰিছে, সেইটোৱে সংস্থাপন। এখন মেডিকেল কলেজ হোৱাৰ পৰা হ'লে চুইপাৰৰ পৰা একেবাৰে বিশেষজ্ঞজনলৈকে, ড্ৰাইভাৰজনৰ পৰা একেবাৰে পাণ দোকানীজনলৈকে, সেই একেবাৰে আপোনাৰ ব্ৰেকফাষ্ট প্ৰস্তুত কৰালৈকে, খাদ্য যোগান ধৰালৈকে সকলোৱে আচলতে সংস্থাপন লাভ কৰি নিজৰ পৰিয়াল পোহপাল দি আছে। গতিকে সেইখিনিও প্ৰত্যক্ষ এটা সংস্থাপনৰ তেওঁলোকে লাভ কৰিছে। গতিকে 20খন চিকিৎসা মহাবিদ্যালয় হ'লে কিমানখিনি সংস্থাপন লাভ কৰিব পাৰিব। গতিকে এটা উল্লেখনীয় আমাৰ এটা পদক্ষেপ। লগতে আমাৰ বিভিন্ন ধৰণৰ আমাৰটো হৈছে, লগতে আমাৰ এইখিনি আমাৰ হৈছে উল্লেখনীয় পদক্ষেপ। এতিয়া আমি আহোঁ যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীক আমি সৰুৰে পৰা পঢ়ালোঁ, অংগনবাড়ীৰ পৰা আহি গ'ল প্ৰাথমিকৰ পৰা আহিলে মাধ্যমিকৰ পৰা আহিলে আমাৰ উচ্চতৰ, তাৰপিছত কলেজলৈ, যে এই যে আমি যেতিয়া এজন শিক্ষক হিচাপে 10মান শ্ৰেণী পাছ কৰাইলোঁ, যিখিনিতে পাছ কৰি যাব, ডাক্তৰ ইঞ্জিনিয়াৰটো চবেই কয় বোলে অলপ ভাল হৈ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম বুলি কয়, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে যিটো নিবনুৱা হয়, শিক্ষিত নিবনুৱা আটাইতকৈ ডাঙৰ সমস্যা। আৰু শিক্ষিত নিবনুৱাই আচলতে নিজৰ লক্ষ্যটো নিৰ্ধাৰণ কৰিব নোৱাৰে, বা কি কৰিম ভাবি নোপোৱাৰ কাৰণে কি হয়, একো নকৰি পেলাই তেওঁলোকে সংস্থাপনহীনতাত ভোগে, আৰু তেওঁলোকে মেণ্টেল ছেটিছফেকশ্যন নাপায়, মানসিকভাৱে তেওঁলোকে ভাৰাক্ৰান্ত হৈ পৰে, আৰু তাৰ বাবে তেওঁলোকে কি হয়, বিভিন্ন নিচাজাতীয় সামগ্ৰীত নিজৰ জীৱন ধ্বংস কৰিব বিচাৰে। আজি মই গ'ল্ড মেডেলিষ্ট, BSc পাছ, আমুক পাছ, ইমান কৰি মই আজি হাল মাৰিম নেকি, কোৰ মাৰিম নেকি, মই হাজিৰা কৰিম নেকি। গতিকে তেওঁলোকৰ সেই দিশ নিৰ্ণয়ক ক্ষেত্ৰত, আমাৰ গাইড দিয়াৰ ক্ষেত্ৰত আমাৰ কিছুমান আমি আগবাঢ়ি অহা নাই কাৰণে, বিভিন্ন আঁচনিৰ ভুলৰ কাৰণেও আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক আচলতে ভুল হয়। তাৰ কাৰণে কি হ'ল, আমাৰ শিক্ষা বিভিন্নখন থাকে, অকল ডাক্তৰ ইঞ্জিনিয়াৰ, কাৰিকৰী শিক্ষা। IIT সমূহ বা পলিটেকনিকসমূহতো আমি মেট্ৰিক পাছ কৰিও যাব পাৰোঁ। সেইখিনি আমি বহুত এতিয়া মাজতে লাহে লাহে এতিয়া আকৌ সেই ক্ষেত্ৰত অকণমান সজাগ হৈছে সকলো ছাত্ৰ ছাত্ৰীসকলো। মাজতেতো আমাৰ যিবিলাক IIT নহয়, ITI, মোৰ ভুল হৈছে, IITৰ কথাটো উচ্চ শিক্ষা হৈ গ'ল। ITI বা পলিটেকনিকত আগতে মাজতে এডমিশ্যন হোৱাই নাছিলে, কিন্তু যেতিয়াই আমাৰ লাহে লাহে এই যে আমাৰ টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টবিলাক ডেভেলপ হ'বলৈ ধৰিলে, BSNLৰ লগতে এয়াৰটেল, জিঅ' বিলাক ডেভেলপ হৈ পেলাই আহিব ধৰিলে, তেতিয়া সেই টেলিকমিউনিকেশ্যন বহুত মানুহ লগা হ'ল। আমাৰ যেতিয়া বিদ্যুৎ শক্তি বিভাগত তেনেকুৱা বহুত ধৰণৰ মানুহ লগা হ'ল, পাৱাৰ গ্ৰিডত মানুহ লগা হৈ গ'ল, তেতিয়া কি হ'ল, সেই তাত আকৌ নতুন নতুন এডমিশ্যন পলিটেকনিক বা ITI বিলাকত আৰম্ভ হ'ল। আকৌ এতিয়া ITI সেইকাৰণে কি নতুনকৈ খুলিব ধৰিছে, পলিটেকনিকো চৰকাৰে বহুখিনি খুলিব লৈছে। টেকনিকেল কাৰিকৰী কিছুমান শিক্ষা, ফিটাৰ হওক বা ৱেল্ডাৰ হওক, বা কাৰ্পেণ্টাৰ হওক, এই প্ৰত্যেকটো ক্ষেত্ৰই আমাৰ শিক্ষা আচলতে ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰে নিজৰ গুণগত মানদণ্ড অনুসৰি। যে মই মেট্ৰিক পাছ কৰি আৰু মোৰ পঢ়িবলৈ মন নাই, সেই অনুযায়ী গুচি যাওক যোনে যোনটো ভালে। এতিয়া মেকানিক এটা হ'ব পাৰে। আজিকালি এখন মেকানিক এজনৰ কিমান ডিমাণ্ড, এজন ডাক্তৰ বা ইঞ্জিনিয়াৰৰ যিমান ডিমাণ্ড সিমান ডিমাণ্ড এজন মেকানিকৰ। এজন ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰিচিটিৰ তেওঁ যিমান ডিমাণ্ড, এজন ইলেক্ট্ৰিচিয়ানে এজন ITI বা পলিটেকনিক পাছ তেওঁৰ বেছি ডিমাণ্ড, কাৰণ তেওঁ সময়ে নাপায়। তেওঁ এখন টাউনত একো নকৰি, চাকৰি নকৰি বহি থাকিলে সময় নাপায়। তেওঁ কিমানখিনি তেওঁৰ ইমানখিনি তেওঁৰ হেৰি হয়, কি ইনকাম হয়। কাৰণ মই জানো মোৰ ষ্টুডেণ্ট এজনে ইলেক্ট্ৰিচিয়ান, তেওঁ সময় নাপায়। আনকি মোৰ ঘৰলৈ আহি পেলাই সামান্য এটা কানেকশ্যন এটা কৰিবৰ কাৰণে এমাহমানতে আগতে ক'ব লাগে। তো ইমানখিনি এটা আমাৰ সংস্থাপন আমি ল'ব পাৰোঁ নিজকে সেই অনুযায়ী শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত। গতিকে আমাৰ এইখন ইঞ্জিনিয়াৰিং কলেজ বিহালী, শুৱালকুছি, বঙাইগাঁৱতো পাতিব, আমাৰ চাৰিআলিত বিহালীতে হ'ব এখন, এটা ভাল খবৰ।
তাৰপিছত আমাৰ আমাৰ কি আছে তো মাজুলী টিংখাং এইবিলাকত আমাৰ কি হ'ব যে পলিটেকনিক 3খন হ'ব আৰু এখন জেগাত কৈছিলে হ'ব তাৰপিছত আমাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত মাল্টি স্কিলিং এণ্ড সাষ্টেইনেবিলিটি চেণ্টাৰ তাৰমানে আমাৰ যে মই ক'লো যে এই যে বিভিন্ন ক্ষেত্ৰত আমাৰ স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰামবিলাক কৰিবৰ কাৰণে বা নিজকে দক্ষ কৰিবৰ কাৰণে তাত এটা ডিপাৰ্টমেণ্ট খোলাৰ কথা তেওঁলোকে কৈছে আৰু এটা ভাল কাম কৰিছে অসম চৰকাৰে যে কোভিডত পিতৃহাৰা মাতৃহাৰা হোৱা বা একে সৰ্বস্ব হেৰুৱাই পেলোৱা পিতৃ মাতৃ তেনেকুৱা ছাত্ৰ ছাত্ৰী বা শিশুসকলক আমাৰ কি কৰিছে আশ্ৰয় গৃহ হিচাপেও আশ্ৰয় গৃহ ৰাখিছে বা পৰিয়ালৰ লগত ৰাখিছে তেওঁলোকক আৰ্থিক সাহায্য দিছে আৰু শিক্ষাৰ ক্ষেত্ৰত যিমানলৈকে পঢ়িব পাৰে সিমানলৈকে বিনামূলীয়াভাৱে শিক্ষা দিয়াৰো ব্যৱস্থা কৰিছে গতিকে এটা ভাল পদক্ষেপ কাৰণ তেওঁলোকে এই যে কোভিড আচলতে অতিমাৰীয়ে বিধ্বস্ত কৰি পেলাইছিলে শিশুসকলৰ সেই জীৱন বা তেওঁলোকৰ গোটেই পৰিয়ালটো গতিকে তেওঁলোকো এটা সংস্থাপন বা তেওঁলোকে এটা সহায় এটা পাইছে চৰকাৰৰ জৰিয়তে গতিকে সেইটো এটা আদৰণীয় পদক্ষেপ এতিয়া আহিছো আমাৰ কৃষিৰ ক্ষেত্ৰত মই কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত ক'লো কৃষি এতিয়া আজিৰ তাৰিখত কৃষি যে মই এতিয়া সাধাৰণ উদাহৰণ এটা দিওঁ লকডাউন চলি আছে চবফালে কিন্তু আমাৰ অসমৰ মানুহখিনি বাকী কথা বাদ দিলোঁ ৰাজ্যৰ কথা অসমৰ মানুহখিনি নাখাই মৰা নাই মই নাখাই মৰা নাই বুলি এটা কথা এইটো কাৰণে কোৱা নাই মই কাম নাই হাজিৰা কৰিব পৰা নাই দোকান খুলিব পৰা নাই সেইটো ক্ষেত্ৰত কোৱা নাই নাখাই মৰাৰ অৰ্থটো হৈছে যে আমাৰ ঘৰত খাবলৈ চাউল এমুঠি আৰু চব্জিখিনি আমি প্ৰায় সকল মানুহে নিজে কৰি ল'ব পৰা হৈছোঁ আৰু কৰি লৈছোঁ কাৰণে মানে কি হ'ল আমি হয়তো আলু পিঁয়াজ তেল নিমখখিনি কিনিব লগা হৈছে বাকীখিনি আমি নিজৰ ঘৰৰ উৎপাদন কৰি ল'ব পাৰিছোঁ সেই যে কৃষিয়ে মানে টকা যিমানে নাথাকক যদিহে আমি কৃষি কাৰ্যৰ লগত জড়িত নহওঁ তেতিয়াহ'লে আমাৰ কিন্তু খাদ্যৰ অভাৱ হ'বই আজি 1 লাখ টকা দৰমহা দিয়া যদি মানুহে যদি গোটেই গাঁওখনত থাকিলে দৰমহা চব 1 লাখ টকা পাইছে এজনো যদি খেতিয়ক নাথাকে তে তেওঁ যদি চাউল কিনি খাবলগীয়া হয় 500 টকা কেজিকে তেতিয়া তেওঁ সেই 1 লাখ টকা দৰমহাটো 10,000 টকা দৰমহালৈ সমতুল্য হ'ব নহ'ব দৰমহা 1 লাখ পাইছে কিন্তু 500 টকা কেজি চাউল কিনিবলগীয়া আছে বেলেগ হ'ব কাৰণ তাত খেতি কৰা মানুহ নাই তেওঁ দৰমহাটো 10,000 টকাই হ'ল দেখোন তেতিয়াহ'লে চাবলৈ গ'লে গতিকে সেই কৃষি ক্ষেত্ৰত জোৱাৰ আনিবৰ কাৰণে চৰকাৰখনে ভাল এটা পদক্ষেপ লৈছে এই যে গৰু খুঁটি প্ৰকল্প চিপাঝাৰত প্ৰায় 77,420 বিঘাতকৈ অধিক মাটি বেদখল মুক্ত কৰিব বেদখল মুক্ত কৰাৰ পিছত কি কৰিব যে তাত সংস্থাপন তাত মানে কি হ'ল উদ্যান শস্য কৰিব উদ্যান শস্য সেই ক্ষেত্ৰত দায়িত্ব দিয়া হৈছে আমাৰ পদ্ম হাজৰিকা আমাৰ পদ্ম হাজৰিকাক দিয়া হৈছে দায়িত্ব গতিকে সেইটো এই পদ্ম হাজৰিকাক দায়িত্ব দিয়াত আমি একেবাৰে আনন্দিত এই কাৰণেই যে কাৰণ পদ্ম হাজৰিকা বিধায়ক হিচাপে তেওঁ যিটো কন্যকা যিটো আমাৰ ভৰলীপৰীয়া কন্যকা বুলি কয় এই ভৰলীপৰীয়া কন্যকাৰ কিন্তু বহুত মানুহক সংস্থাপনে সেও বেদখল মুক্ত কৰি পেলাই সেই মাটিখিনি তেওঁ যিখিনি কৰিছে আচলতে তেওঁ আচলতে কন্যকা অসমৰ প্ৰত্যেকখন জিলা প্ৰত্যেকখন সমষ্টিতে এখন যদি কন্যকা হয় তেতিয়াহ'লে অসমে কৃষি ক্ষেত্ৰত আৰু বেলেগৰ ওপৰত নিৰ্ভৰশীল কৰিবলগীয়াই নহয় সেই পদ্ম হাজৰিকাৰ নেতৃত্বত তেওঁ বাকী মই ক'বলৈ যোৱা নাই বাকী তেওঁৰ আমাৰ বাকী ক্ষেত্ৰত তেওঁ ৰাজনৈতিকভাৱে কিবাভাৱে এইবিলাক মই ক'বলৈ যোৱা নাই কিন্তু তেওঁ যি ক্ষেত্ৰত কন্যকাৰ ক্ষেত্ৰত ভৰলীপৰীয়া কন্যকাৰ ক্ষেত্ৰত যিখিনি কাম কৰিছে তাঁতশাল স্বনিৰ্ভৰ নাৰী এটা প্ৰকল্প লৈছে ইয়াত আমাৰ চৰকাৰে দেখুৱাইছে তেওঁ তাত সেই কন্যকা ভৰলীপৰীয়াত তেওঁ তাঁতশালত ৰাখিছে মানে যিমানবিলাক আমাৰ অসমীয়া মাইকী মানুহ যে তাঁত বব পাৰে সকলোৱে বিভিন্ন ঠাইৰ পৰা তাত বৈছে তাঁতত সপোন হৈছে মহাত্মা গান্ধীয়ে কৈছিলে যে অসমৰ মহিলাই তাঁতত সপোন আছে সেই পদ্ম হাজৰিকাৰ কন্যকাত সেইটো সফল হৈছে সৰিয়হৰ তেলৰ পৰা ধৰি গাখীৰৰ পৰা ধৰি ক্ৰীমৰ পৰা ধৰি গাহৰিৰ পৰা ধৰি মুৰ্গীৰ পৰা ধৰি গৰু লোকেল ভেৰাইটি তাৰপিছত মৎস্য পালনৰ পৰা ধৰি কৃষিকাৰ্য উদ্যান শস্যৰ পৰা যিমান কিজি লাগে সকলোখিনি কৰিছে কন্যকা গতিকে এই এনেকুৱা এখন ভৰলীপৰীয়া কন্যকা যদি সেই 77,420 বিঘা মাটিত যদি বেছি মাটি যদি আমাৰ চিপাঝাৰা যদি আমাৰ কি আছিলে গৰু খুঁটিত কৰিবলৈ পদ্ম হাজৰিকাক দিয়া সেইটো উল্লেখনীয় পদক্ষেপ আচলতে চিপাঝাৰা বুলি নহয় অসম চৰকাৰৰ কৃষি বিভাগে
এনেকুৱা ধৰণৰ 5,000 বিঘা বা 2,000 বিঘাই মাটিৰ এখন তেনেকুৱা এখন উদ্যান কৰক, এখন কৃষি ফাৰ্ম কৰক, আৰু সেই তাৰ দায়িত্ব ডক্টৰ পদ্ম হাজৰিকাক দিয়ক। তেতিয়া এই যে আজি কন্যকাত কিমান সংস্থাপন লাভ, তাত কৰি থকা খেতিয়কসকলৰ কথাটো বাদেই যোনে খেতি কৰি আছে, সেইখিনিৰ কাৰণে যে কন্যকা যে গুৱাহাটীলৈকে কন্যকাৰ বিভিন্ন উৎপাদিত শস্য বিক্ৰী কৰাৰ পৰা ধৰি, গামোচাৰ পৰা ধৰি, মিঠাইৰ পৰা ধৰি কিমান সংস্থাপন লাভ কৰিছে। গাড়ী এখন কিনি লৈছে, লোন এটা লৈ পেলাই সেইখিনি বিক্ৰী কৰে, মানে পৰোক্ষ প্ৰত্যক্ষভাৱে এটা। গতিকে আমাৰ কৃষি ক্ষেত্ৰত আচলতে যিবিলাক আমাৰ যিবিলাক প্ৰজেক্ট লোৱা হৈছে, কণী উৎপাদন, গাহৰি, মুৰ্গী, তাৰপিছত দুগ্ধ উৎপাদন, এইবিলাক ক্ষেত্ৰত আচলতে এই কন্যকাৰ প্ৰকল্পটোৱে আগুৱাই লৈ যাব লাগে। আৰু সেইটো প্ৰকল্প যদি আমি আগুৱাই লৈ যাব পাৰো, তেতিয়াহ'লে আমি আৰু পদ্ম হাজৰিকাৰ বলিষ্ঠ নেতৃত্বত তেতিয়া আমি বহুখিনি সফল হ'ব পাৰিম। আৰু তাত আৰু এজন ব্যক্তিক ল'বৰ কাৰণে মই অনুৰোধ জনাইছো, আমাৰ পাভৈ গ্ৰীণৰ মোৰ বন্ধু নীলম দত্ত। বন্ধু হিচাপে তেওঁক মই গৌৰৱ কৰোঁ, কাৰণ তেখেতৰ একক প্ৰচেষ্টাত তেখেতে মানে মৎস্য উৎপাদনৰ ক্ষেত্ৰতে হওক, স্থানীয় মৎস্য আমাৰ যিবিলাক আছে হেৰাই যোৱা মৎস্য মানে তেওঁ উৎপাদন নিজে কৰিছে। কেঁচু সাৰৰ পৰা ধৰি তেওঁ যিবিলাক জৈৱিক পদ্ধতিৰ কৃষি কাৰ্যৰ পৰা ধৰি তেওঁ ধান খেতিলৈকে বিভিন্ন ক্ষেত্ৰত তেওঁ আগবাঢ়ি আহিছে। আৰু তেখেতৰ গতিকে বিভিন্ন আমাৰ দেশ বিদেশৰ তেওঁ অভিজ্ঞতা সম্পন্ন। গতিকে এই যে পদ্ম হাজৰিকা, নীলম দত্তৰ দৰে ব্যক্তি আৰু অসমত বহুকেইজন ওলাব তেনেকুৱা যুৱক, শিক্ষিত যুৱক, তেওঁক এটা টীম কৰি পেলাই সেই কন্যকাৰ দৰে আৰ্হিত বা তাতোকৈ যে উন্নত ধৰণৰ বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰি পেলাই আমি যদি মই ক'লো অসমৰ প্ৰত্যেকখন মহকুমা বা সমষ্টিতে যদি এখন আমি উদ্যান কৰিব পৰা যায়, সংস্থাপন হিমন্ত বিশ্ব শৰ্মাই যিটো কৈছে যে 1 লাখ সংস্থাপন দিম প্ৰত্যেক বছৰে, তেওঁ সেই সংস্থাপন যদি গণনা কৰিব যায় প্ৰত্যক্ষ পৰোক্ষ সংস্থাপন, তেতিয়াহ'লে সেইটো 1 পৰা 5 লাখ সংস্থাপন হ'ব সকলো মিলালে। গতিকে সেইটো এটা বৰ আদৰণীয় পদক্ষেপ। খালি মোৰ এইখিনি পৰামৰ্শখিনি এজন শিক্ষক হিচাপে দিলো। গতিকে সেই কামখিনি আমি কৰিলে বহুখিনি আমি আগুৱাই যাম কৃষি ক্ষেত্ৰত। আৰু কৃষিয়ে একমাত্ৰ ক্ষেত্ৰ যি ক্ষেত্ৰত আমি সকলো প্ৰকাৰৰ মানুহক, শিক্ষিতই হওক অশিক্ষিতই হওক, মেট্ৰিক পাছ কৰাই হওক, মেট্ৰিক ফেইল কৰাই হওক বা স্কুলে নোযোৱা সকলোকে আমি সাঙুৰি পেলাই সমাজখনক উন্নতি দিশত লৈ যাব পাৰোঁ। এজন বিশেষজ্ঞও লাগিব, কৃষি বিশেষজ্ঞ, এজন কৰিব পৰা এজন স্নাতকৰ মানুহো লাগিব, এজন আণ্ডাৰ মেট্ৰিকো লাগিব, হয়নে? গতিকে সকলো মানুহ এটা সমন্বয়ত আগবাঢ়ি যাব পৰাই একমাত্ৰ পদ্ধতিটো হৈছে কৃষি পদ্ধতি। তাতে মীন পালনো আমি কৈছে, মীন পালন আমাৰ নীল বিপ্লৱ বুলি কোৱা হৈছে। আৰু সেই তাৰ প্ৰকল্প এটা লৈছে, কি প্ৰকল্প ধুনীয়া নাম দিছে, ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ। অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আহি আছে, কি অসমত মাছ নহয় নেকি? চিন্তা কৰিবলৈ কথা, আমি বাহিৰৰ মাছ খাই আছো, কিন্তু অসমততো দেধাৰ মাছ কৰিব পৰা যায়। এটা ভাল পদক্ষেপ এটা। খালি এটাই কথা মনত ৰাখিব লাগিব, এই যে কথা এটা কৈছো যে পুখুৰী আমাৰ প্ৰত্যেকটো ৰাজহ গাঁৱতে এটা পুখুৰী কি ক'ব দিছে, খান্দিবলৈ দিছে। যে প্ৰত্যেকটো ৰাজহ গাঁৱতে এটা পুখুৰী খানাৰ পিছত আমাৰ 50,000 মেট্ৰিক টনলৈকে কিমান উৎপাদন বৃদ্ধি কৰিব, ইমানখিনি মই ডাটা এনালাইজ কৰিব নাযাওঁ। কিন্তু এইখিনি এটা কথা চিন্তা কৰিব লাগিব, যেতিয়া পুখুৰী খান্দিব ৰাজহ গাঁওখনত বা ৰাইজৰ ৰাজহুৱা পুখুৰীটোত, বোৱতী সুঁতিক বন্ধ কৰি বা পানীৰ যোনটো এটা ফ্ল' থাকে যে ওপৰৰ পৰা তললৈ যোৱা, তাক বন্ধ কৰি যাতে সেই পুখুৰীসমূহ নাখান্দে। কাৰণ আমি দেখিছো বহু লোন আদি পোৱাৰ ফলত মীন বিভাগৰ ফালৰ পৰা আমি যধে মধে কিছুমান পুখুৰী আমি খন্দাৰ ফলত কি হৈছে, পানীখিনি কেৱল জমা হৈ গৈছে। পানী জমা হোৱাৰ ফলত কি হৈছে, গাঁওবিলাকত আমাৰ কি হৈছে কি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, কাৰণ পানীখিনি ওলাই যাব পৰা নাই। আৰু কোনে কাৰ লগত কাজিয়া লাগিব, কাৰণ তেওঁৰ ম্যাদী পতা মাটি, তাৰ ওপৰেদি ধৰক কিবা খুঁটি এটা পাৰ হৈ গৈছিলে, নিয়মতে সেই খুঁটিটো তেওঁ ব্লক কৰিব নোৱাৰে। কিন্তু তেওঁ ম্যাদী পতা কাগজ থকাৰ কাৰণে তেওঁ তাত একেবাৰে আপোনাৰ 8 ফুট 10 ফুট তেওঁ জেচিবিয়ে খান্দি পেলাই মাথাউৰি নিচিনাকে পাৰ বান্ধি দিলে। এতিয়া এই পানীখিনি তালৈ যাব নোৱাৰা হ'ল। আৰু যদি কোনোবাই ৰাখিছেও সৰুকে নলাৰ নিচিনা ৰাখিছে, যাৰ কাৰণে পানীয়ে সিমানখিনি পানী পাৰ কৰিব পৰা নাই, গতিকে এইফালে বানপানীৰ সৃষ্টি হৈছে। গতিকে বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ হোৱা নাই। গতিকে সেই বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰি প্ৰত্যেক ৰাজহ গাঁৱতে এটা পুখুৰী যদি ব্যৱস্থা কৰিব পাৰো, মৎস্য উৎপাদন কৰিব পাৰো, তেতিয়াহে আমি সম্পূৰ্ণভাৱে আমি উন্নতিৰ পথত যাব পাৰিম, মৎস্য উৎপাদন কৰিব পাৰিম।
নহ'লে সেই পুখুৰীসমূহে কিন্তু কি কৰিব, গোটেই গাঁও বুৰাই পেলাব। যদি যধে মধে যদি আমি সেই চাইণ্টিফিক যদি এটা আমি যদি সেই ষ্টাডি কৰি পেলাই যদি পানীৰ সুতটো ষ্টাডি কৰি পেলাই যদি আমি পুখুৰীসমূহ নাখান্দো, গতিকে সেইটো এটা উল্লেখনীয় পদক্ষেপ। তাৰপিছত আহিলে পৰ্যটন। এই যে বিভাগসমূহ যে মই আপোনালোকক কৈ আছো, কাৰিকৰী শিক্ষা, কৃষি, ইয়াত কিন্তু মোৰ ছাত্ৰ ছাত্ৰীসকলে জড়িত হৈ আছে। মই যে পঢ়াই পাছ কৰাই দিলো 10মান শ্ৰেণী বা 12মান শ্ৰেণী, মোৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত সংস্থাপন লাভ কৰি আছে। মোৰ ছাত্ৰ এজন মেকানিক হৈছে, মোৰ ছাত্ৰ এজন ইলেক্ট্ৰিচিয়ান হৈছে, মোৰ ছাত্ৰ এজন ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে। সকলোকে লাগিব, সকলো ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব নোৱাৰো মই। কোনোবা এজনে গৈ পেলাই ট্ৰেক্টৰ এখন লৈ হাল মাৰিছে, কৃষি ক্ষেত্ৰ কৰিছে, গাহৰি উৎপাদন কৰিছে, কেনেকে কৰিব? তাৰ প্ৰশিক্ষণৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে, হয়নে? পৰ্যটনৰ ক্ষেত্ৰত আজিৰ তাৰিখত ধৰক কোনোবাই কৃষি ক্ষেত্ৰত কাৰো বোলে ৰাপ নাই, মই কৃষি কৰিব ৰাপ নাই, কাৰণ ছাত্ৰ ছাত্ৰীৰ মানসিকতাটো চবৰে একে নহয়। তেওঁ ভালদৰে তেওঁ অসমীয়া ক'ব জানে, ইংৰাজী ক'ব জানে, হিন্দী ক'ব জানে, আৰু তেওঁ অসমৰ গোটেই ভৌগোলিক ষ্টাডি অধ্যয়ন এটা আছে, তেওঁ স্থানীয়ভাৱে তেওঁ ভাল জানে, গাইড হ'ব পাৰে। সেই ছাত্ৰজনক যদি আমি পৰ্যটন বিভাগৰ যদি আমি যদি তেওঁক আগুৱাই লৈ যাওঁ, ছাত্ৰজনক এটা ডিপাৰ্টমেণ্ট আছে, আমি যদি টুৰিজমৰ ক্ষেত্ৰত যদি আমি যদি এটা ডিপাৰ্টমেণ্ট এটা খোলো বা এখন বিশ্ববিদ্যালয় খোলো, তাত যদি ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ব্যৱস্থা কৰো, কেনেকে আমি আমাৰ ঠাইখিনি ডেভেলপ কৰিব পৰা যায়, গাইড কৰিব পৰা যায়। এতিয়া আমাৰ বিশ্বনাথ চাৰিআলিৰ কথাই কৈছো। বিশ্বনাথ চাৰিআলি কেইজন ফৰেনাৰ আহে, কেইজন ফৰেনাৰ আহে চাবৰ কাৰণে? কাৰণ সেইমতে ডেভেলপ কৰিবৰ কাৰণে আমাৰ বা সেইমতে গাইড কৰিবৰ কাৰণে আমি ব্যৱস্থাখিনি কৰা নাই। আমাৰ বিভিন্ন ধৰণৰ তেনেকুৱা অসমত ঠাইবিলাক আছে, কিন্তু সেই ঠাইবিলাকৰ ক্ষেত্ৰত এটাই ভাল লাগিছে এইখন চৰকাৰৰ ক্ষেত্ৰত, তেখেতসকলে কিন্তু অসমৰ গৌৰৱ বুলি এটা বৰ উল্লেখনীয় কাম কৰিব গৈছে। আৰু সেইটো হৈছে অসমৰ গৌৰৱ হিচাপে তেওঁ আদিবাসীসকলক, চাহ জনজাতিসকলক তেওঁলোকে গ্ৰহণ কৰিছে। হয়, তেওঁলোক অসম গৌৰৱ। তাহাঁতে ব্ৰিটিছে আনিলে, কাম কৰিবৰ কাৰণে আহিলে, কিন্তু বৰ্তমান সময়ত তেওঁলোক অসম গৌৰৱ। আৰু সেই অসম গৌৰৱসকলৰ সেই তথ্য, তেওঁলোকৰ সম্বল, তেওঁলোকে আহা সেইবিলাক সংস্কৃতি সংৰক্ষণ কৰিবৰ কাৰণে এখন শংকৰদেৱ কলাক্ষেত্ৰৰ নিচিনা এখন কলাক্ষেত্ৰ স্থাপন কৰিবলৈ আগবাঢ়িছে। এইটোতো আমাৰ এটা পৰ্যটনৰ ক্ষেত্ৰত ভাল এটা উদ্যোগ হ'ব। বহুত মানুহ ইয়ালৈ আহিব চাবলৈ। বিদেশী পৰ্যটক বুলি ক'লে দেশৰ বাহিৰৰ কি দেশীয় পৰ্যটকো আহিব আমাৰ ইয়ালৈ চাবৰ কাৰণে, যে সেই সময়ত আজি উৰিষ্যাৰ পৰা, ঝাৰখণ্ডৰ পৰা, ছত্তীশগড়ৰ পৰা এইবিলাক অহা মানুহবিলাকৰ কিছুমান এনেকুৱা সম্বল আছে যিবিলাক পুৰণা সম্বল সংৰক্ষণ কৰি ৰাখিব পাৰে ডিপাৰ্টমেণ্ট খুলিব। এইটো একদম আদৰণীয় পদক্ষেপ, ভাল কম। খালি এইখিনি কৰিম বুলি কৈছে, কৰা হোৱা নাই। কিন্তু মই কৰিম বুলি কোৱা পদক্ষেপটোকহে প্ৰশংসা কৰিছো। এবছৰৰ পিছত এইখিনি বা 5 বছৰৰ পিছত হ'ব নহ'ব, যদি তেতিয়া নহয়, কিন্তু তাৰ পৰা আমি আকৌ আমাৰ মন্তব্যটো বেলেগ হ'ব। কিন্তু এইটো ভাল পদক্ষেপ। তাৰপিছত যেনেকে আমাৰ মাধৱদেৱ কলাক্ষেত্ৰ তাহানি বা পৰি আছে, সেইটো আজি সম্পূৰ্ণ কৰিম বুলি তেওঁলোকে কৈছে। আৰু শ্ৰীমন্ত আমাৰ শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাটো কিমান সুন্দৰ এটা প্ৰকল্প লৈছে। আচলতে হয়, এইটো বহুত আগতেই কৰিব লাগিছিলে। বহুত ঠাই বেদখল হৈ গৈছিলে, কিন্তু যিটো প্ৰজেক্ট লৈছে, প্ৰজেক্টৰ মই সেইটো চাইছো, 3D যিটো মানে সেইটো ভিডিঅ'টো চাইছো, তেনেকুৱা যদি সঁচাকে যদি আমি কৰিবলৈ পাওঁ, তে মই এজন শিক্ষক হিচাপে সঁচাকে আহ্লাদিত হ'ম। কিয় জানেনে? মানে অসমৰ প্ৰকৃত পৰিচয় শংকৰদেৱৰ বিনেশ নহয়। কোনোবাই ঈশ্বৰক মানক বা নামানক, কীৰ্তনখনৰে আমি অংশ, কীৰ্তনখনৰ। খালি তাৰ ব্যাখ্যাটো বৈজ্ঞানিক বা বেলেগ ধৰণে কৈছে বেলেগ কথা। সেইজন গুৰুজনাক যদি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ভাল এটা লক্ষণ হৈছে যে বটদ্ৰৱা যিখন মানে এটা গোটেইখিনি এটা ডেভেলপমেণ্ট কৰিব বিচাৰিছে। কাৰণ কোনোবা আহি পেলাই অসমখনত কি চাবলগীয়া আছেও, এতিয়া কামাখ্যা চাবলৈ আহে, কাজিৰঙা চাবলৈ আহে। কামাখ্যা, কাজিৰঙাৰ মাজুলী, মাজুলী চাবলৈ আহে, শংকৰদেৱৰ কৃষ্টি সংস্কৃতি চাবলৈ নাহে। মাজুলী এখন নদীদ্বীপ হিচাপে চাবলৈ আহে। তাত কিবা কিবি হয়, মানে ভাওনা চাওনা হয়, এনেকে এইবিলাকৰ প্ৰতি আকৰ্ষিত হয়। কিন্তু শংকৰদেৱৰ যিটো জন্মস্থান, তাত শংকৰদেৱৰ কলা সংস্কৃতি গোটেইখিনি ৰাখিব, সেইটোৱে আমাৰ গোটেই অসমীয়া জাতিটোক এটা স্বকীয়তা প্ৰদান কৰিব। তাৰপিছত ধুনীয়া যে বাৰেচৰীয়া ভাওনা, আমি জানোৱেই, আমি আজি শোণিতপুৰীয়া হ'ব পাৰোঁ, আমি বিশ্বনাথ জিলা ভাগ হৈ গৈছো, কিন্তু আমি শোণিতপুৰীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। এই বাৰেচৰীয়া ভাওনাখনক
আমাৰ সুনীত কোঁৱৰ গজেন বৰুৱাৰ যিটো আমাৰ সৃষ্টি বুলিয়ে ক'ব পাৰি সেইখন আজি সম্পূৰ্ণ আচলতে হোৱা নাছিল এটা সম্পূৰ্ণ কৰাৰ পাছত সেইটো এটা পৰ্যটনৰ ক্ষেত্ৰত আমাৰ এটা ভাল এটা পদক্ষেপ হ'ব আমাৰ জামুগুৰি বহু ল'ৰা ছোৱালী তাত সংস্থাপন লাভ কৰিব পাৰিব গুৱাহাটীৰ শ্বহীদ স্মাৰক এইটো কেতিয়াবাই বনাব আছে শ্বহীদৰ স্মাৰক ধুনীয়াকৈ বনোৱাৰ এটা প্ৰচেষ্টা হৈছে আৰু চৰাইদেউক ৱৰ্ল্ড হেৰিটেজৰ কাৰণে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজৰ কাৰণে যিখিনি ব্যৱস্থা তেওঁলোকে কৰিম বুলি আগবাঢ়িছে নতুন দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প এটা প্ৰস্তুত কৰিবৰ কাৰণে সেইটোতো বৰ আদৰণীয় পদক্ষেপ তেতিয়া আমাৰ সেই কৃষ্টি সংস্কৃতি বাহিৰৰ মানুহবিলাকেও গম পাব দিল্লী নিচিনা যদি আমাৰ ৰাজধানী যদি আমি কৰিব পাৰোঁ গুৱাহাটীৰ পাহাৰ বেদখল মুক্ত কৰা আৰু পাহাৰৰ সংৰক্ষণ আৰু মুকলি ঠাই সংৰক্ষণ কৰা অতি প্ৰয়োজনীয় আজি অসম বিজ্ঞান সমিতিয়ে আমাৰ কিছু আৰবান ফৰেষ্ট মাইক্ৰ' ফৰেষ্ট আদি কৰিবৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈ আছোঁ নিজা ফালৰ পৰা কোনোবা বিদ্যালয় বা মহাবিদ্যালয় বা ক'ৰবাত মানে এনেকুৱা গাঁৱত মাইক্ৰ' ফৰেষ্ট বা আৰবান ফৰেষ্ট কৰিব চেষ্টা কৰি আছোঁ যদি গুৱাহাটীত যিসমূহ ঠাই এতিয়াও যদি বেদখল হৈ আছে যেনেকৈ পাহাৰসমূহ সেইখিনি মানুহক মানে ভালদৰে সংস্থাপন দিব ভৈয়ামত বুলি তেওঁলোকে কৈছে তেনেকৈ পাহাৰসমূহ যদি সংৰক্ষণ কৰিব পৰা যায় গুৱাহাটী নিজে এটা পৰ্যটনৰ কাৰণে এটা সুন্দৰ ঠাই হৈ পৰিব 1 নম্বৰ 2 নম্বৰ যদি আমাৰ ভৈয়ামৰ গুৱাহাটী যিবিলাক কিছুমান জেগা এনেই বেদখল হৈ আছে বা কিবা হৈছে সমতল ভূমি তাত যদি আমি ধৰক পাৰ্ক কৰি পেলাওঁ বা সংৰক্ষণ কৰি ৰাখোঁ তাত যদি আমি আৰবান ফৰেষ্ট কৰি পেলাওঁ 1 মিটাৰ দূৰে দূৰে যদি আমি ওখ গছ কিছুমান লগাওঁ মানে মাইক্ৰ' ফৰেষ্টৰ এটা ডেফিনেশ্যন এটা আছে মানে ঘন ঘনকৈ গছ লগাব লাগে আৰু গছবিলাক ওখ হ'ব লাগে তেতিয়া সেই প্ৰদূষণবিলাক মানে গোটেই প্ৰদূষণ বা গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰাত সেইখিনিয়ে বহুখিনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু বহু মানে চৰাই চিৰিকটিয়ে তাত বাঁহ সাজিব ভাল পায় কাৰণ চাপৰ গছ হ'লে আৰু মানে কি সেই সুবিধাটো নহয় আৰু তাত ফল মূলৰ গছৰ সলনি মানে বেছি ওখ জাতীয় গছ লগালে মানে বেছি ভাল হয় তেনেকুৱা ধৰণৰ ফৰেষ্ট থাকিলে পৰিৱেশটো এটা মানে সন্তুলন হৈ থাকে আমাৰ প্ৰদূষণটো হ'লেও প্ৰদূষণটো নিষ্কাশন কৰা হেৰি কৰা এটা সুবিধা হৈ থাকে গতিকে সেইখিনি এটা পদক্ষেপ গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে ডিব্ৰুগড়ত কলাক্ষেত্ৰ এটা স্থাপন কৰাৰ তেওঁলোকে প্ৰস্তাৱ দিছে গতিকে হোটেল মেনেজমেণ্ট আৰু টুৰিজম মেনেজমেণ্টৰ ওপৰত এতিয়া আমাৰ কেনেধৰণৰ কোনো ধৰণৰ আমি নেদেখিলোঁ বাজেটত গতিকে শিক্ষক হিচাপে অনুৰোধ জনাইছোঁ যে হোটেল মেনেজমেণ্ট আৰু টুৰিজম মেনেজমেণ্টৰ ক্ষেত্ৰত অলপ বহুলভাৱে আমি কিছুমান ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীয়ে পঢ়ি তাত নিজৰ ভৱিষ্যতটো মানে সুনিশ্চিত কৰিবৰ কাৰণে সংস্থাপন লাভ কৰিবৰ কাৰণেও ব্যৱস্থা কৰিব বুলি এতিয়া পৰিৱেশৰ ক্ষেত্ৰত আহোঁ মই ভাগকেইটাটো গম পাইছে ভাগ কৰি লৈছোঁ যে পৰিৱেশৰ ক্ষেত্ৰতো মোৰ ছাত্ৰ ছাত্ৰীসকলে সংস্থাপন লাভ কৰিব পাৰে পৰিৱেশটো সলনি হ'ব যে এই যে পৰিৱেশৰ কথা হৈছে আমাৰ প্ৰথম কথাটো হৈছে দিহিং পাটকাই তাৰপিছত আছে ৰায়মন এইকেইখন আমাৰ কিছু ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছে আদৰণীয় পদক্ষেপ খালি দিহিং পাটকাই যিসমূহ হস্তি প্ৰকল্পৰ ভিতৰত যিখিনি অঞ্চল আছে সেইখিনিও যাতে সংৰক্ষণ হয় তাত মুক্ত কয়লাৰ খনন যাতে বন্ধ হয় সেইটো আহ্বান আমি আগৰ পৰা জনাই আছোঁ সেইখিনিৰ ওপৰত যাতে চৰকাৰে গুৰুত্ব দিয়ে লগতে আজগড় বন্যপ্ৰাণী অভয়াৰণ্য গোৱালপাৰা সেইখনো তেওঁলোকে অভয়াৰণ্য কৰিবৰ কাৰণে আগবাঢ়িছে এইখিনি খালি এটা অনুৰোধ আমাৰ বিহালী যিখন সংৰক্ষিত বনাঞ্চল আছে শতবৰ্ষ গৰকিলে সেইখনো যাতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক সেইটো কাৰণে অনুৰোধ জনাইছোঁ আজি আমাৰ বিহালী ৰাইজৰ হৈ এজন শিক্ষক হিচাপে কাৰণ আমি জানো জীৱ বিচিত্ৰতাৰ সকলোবোৰ বস্তু আছে আচলতে এটা বায়'ডাইভাৰ্চিটি এটা হটস্পট ক'ব পাৰি বিহালী সংৰক্ষিত বনাঞ্চল এই ক্ষেত্ৰত আমি বহুখিনি প্ৰচেষ্টা লৈছোঁ গতিকে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিহালী সংৰক্ষিত বনাঞ্চলখনকো এখন ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিলে এইখন ভালদৰে সুসংগঠিত ৰূপত আমি মানে সংৰক্ষিত কৰাত সহায় হ'ব লগতে আমাৰ পৰ্যটনৰ ক্ষেত্ৰতো লাভ হ'ব বহুতে সংস্থাপন লাভ কৰিব চাবলৈ আহিব সংৰক্ষণ হোৱাৰ পিছত আৰু ডিব্ৰুগড় আৰু শিলচৰ নতুন চিৰিয়াখানা আচলতে চিৰিয়াখানা প্ৰত্যেক জিলাই হোৱাটো আচলতে কাম্য এইকাৰণেই পৰিৱেশ কৰ্মী হিচাপে আমি অনুভৱ কৰোঁ যেতিয়া ধৰক দুষ্প্ৰাপ্য কিবা প্ৰজাতিৰ আপোনাৰ অজগৰ সাপৰ পৰা ধৰি বিভিন্ন ভেকুলীৰ পৰা ধৰি আপোনাৰ বনৰৰ পৰা ধৰি বিভিন্ন ধৰণৰ যেতিয়া কিছুমান জীৱ আমি উদ্ধাৰ কৰোঁ বা কোনোবাই চোৰাংভাৱে মানে ব্যৱসায় কৰিছে উদ্ধাৰ কৰা হয় তে সেইখিনি আকৌ কি হয় আমি বন বিভাগে এনেকুৱা জংঘলত আকৌ এৰি দিয়ে তাহলে আমি সেইখিনি যদি পুনৰ আনি পেলাই তেওঁলোকক চিকিৎসা কাৰণ কিছুমানে দুখ পায় তেনেকৈ জংঘলত গৈ মৃত্যুমুখতো পৰে
গতিকে তেওঁলোকক যদি চিকিৎসা সম্পূৰ্ণৰূপে কৰি মেলি যদি চিৰিয়াখানাত লালন পালন কৰিবা যেতিয়া সম্পূৰ্ণ সুস্থ হৈ যায় আৰু যদি একেবাৰে দুষ্প্ৰাপ্য প্ৰজাতি হয় এই চিৰিয়াখানাতে ৰখাৰ যদি আমি ব্যৱস্থা কৰোঁ তেতিয়াহ'লে সেইটো বা তাক যদি আমি একো বংশ বৃদ্ধি কৰিবৰ কাৰণে যদি আমি গৱেষণা কৰি যদি প্ৰচেষ্টা লওঁ তে সেই গৱেষণাটো আচলতে প্ৰত্যেক জিলাতে থকা ভাল যদিও আমাৰ যিহেতু ডিব্ৰুগড় আৰু শিলচৰত সেই কামটো কৰিম বুলি কৈছে আদৰণীয় পদক্ষেপ এই এনেকুৱা ধৰণৰ চিৰিয়াখানা যাতে আৰু আমাৰ বৃদ্ধি পায় তাকে আমি কামনা কৰিলোঁ। তাৰপিছত এটা প্ৰশাসন আপোনালোকে আমনি পাইছে নেকি দৃষ্টিৰ কথাখিনি কথা কৈছোঁ বাজেটখনটো আৰু বহুত ডাঙৰ কিন্তু মোৰ দৃষ্টিৰ কথাখিনি কৈছোঁ মোৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো কেনেকৈনো এই বাজেটখনে সুৰক্ষিত কৰিব সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ আৰু কৈ আছোঁ। আচ্ছা এতিয়া প্ৰশাসনৰ ক্ষেত্ৰত যিসকল মানুহ আচলতে দেখিছোঁ জড়িত হৈ আছিলে বহুখিনি মানুহ APSC কেলেংকাৰীৰ কাৰণে দেখোন বৰ বেয়াকে দেখোন মানে কি ক'ব আৰু লাজ লাগে মানে কি ক'ব মানে এই যে কি ক'ম মানে এইবিলাক সন্মান যেতিয়া মানে আচলতে এটা অনুষ্ঠানত লাঘৱ হৈ যায় বিশ্বাস মানুহৰ নাইকিয়া হৈ পৰে। সেইকাৰণে APSC পাছ কৰা সকলো এনেকুৱা এটা চোৱাইছে APSC মানুহ পাছ কৰাবিলাক চব তেনেকুৱাই নেকি এনেকুৱা এটা ধাৰণা এটা হৈ পৰিছে কাৰণ ক'ত কেতিয়া কি হৈ আছিলতো কোনো ঠিক নাই যি নহওক আগতে যি হ'ল ভাবি ল'লো আগতে কিবা এটা হৈ গ'ল আৰু যি হৈছে এতিয়া কিন্তু আমাৰ চৰকাৰে কিন্তু এটা গোটেইখন এটা সলনি কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিম বুলি যে কৈছে তাৰ আদৰণীয় পদক্ষেপ গ্ৰহণ কৰক কাৰণ লোকসেৱা বিভাগত যদি ধুৰন্ধৰ মানুহ কিছুমান টকা পাই যদি তাত সোমায় আৰু যিয়েই আমাৰ আজি অসম ৰাজ্যখনৰ সকলোবিলাক প্ৰকল্প আপোনালোকৰ যে বাজেট যিখন আছে সেই বাজেটখনত আজি অজন্তা নিয়োগ বাইদেৱে কোৱা বাজেটখনৰ কিন্তু গোটেইখিনি কাম সেইসকল ব্যক্তিহে কৰিব বিষয়াসকলে তেওঁলোকে যদি ধুৰন্ধৰ হয় তেতিয়াহ'লে বাইদেউৰ বাজেটখন কিন্তু কাৰ্যক্ষম হৈ নুঠে সেই ফাইলৰ মাজতে পৰি থাকিব। গতিকে এই APSC সংশোধন কৰাটো ল'ম বুলি কৈছে ভাল পাইছোঁ আৰু লগতে সুৰক্ষাৰ ক্ষেত্ৰত 10টা তেওঁ কামাণ্ডো বেটেলিয়ান 4টা নতুন আৰক্ষী বেটেলিয়ান আৰু 4টা ফৰেন্সিক গৱেষণাগাৰ আৰু নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো স্থাপন কৰিব বুলি ঘোষণা কৰিছে ভাল পদক্ষেপ মানে আদৰণি জনাব কাৰণ এইখিনি মই কেনে কৈছোঁ মই শিক্ষকে মোৰ স্বাৰ্থ এটা আছে এতিয়া 10টা কামাণ্ডো বেটেলিয়ান হ'ল মোৰ ছাত্ৰ ছাত্ৰী তাত সোমাব 4টা নতুন আৰক্ষী মোৰে ছাত্ৰ ছাত্ৰী সোমাব 4টা ফৰেন্সিক গৱেষণাগাৰ তাত মোৰ ভালকৈ পঢ়া ল'ৰা ছোৱালীখিনি সোমাব আৰু নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোটো চিন্তাই নাই আৰু তাতোকৈ ডাঙৰ নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো অসমত স্থাপন হোৱাৰ কথা যে ড্ৰাগছৰ প্ৰতি আসক্তি থকা আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আচলতে ৱাৰ্ণিং হৈ পৰিছে ক'ব নোৱাৰাকৈ আজিৰ তাৰিখত কিন্তু ড্ৰাগছৰ প্ৰতি বহুত ছাত্ৰ ছাত্ৰী আসক্ত হৈ গৈছে আৰু এটা কথা মই শুনিছোঁ এইখন যিটো যে আমাৰ আৰু এটা মানে বৰ সমস্যা এটা হৈ পৰিছে ড্ৰাগছতকৈও এই যে আমাৰ ধৰক এটা পেকেট ফালি আৰু এটা পেকেট সোমাই পেলাই অকণমান যে শিৱ বাবাৰ ডম্বৰুৰ নিচিনা লৰাই থাকে তাৰপিছত খাই থাকে আজিৰ তাৰিখত কিন্তু এই যুৱ প্ৰজন্মৰ কিন্তু 80 বুলি নহয় 90 পৰা 95% কিন্তু যুৱ প্ৰজন্মই কিন্তু সিয়াৰ প্ৰতি আসক্তি লাভ কৰিছে আৰু সেই বস্তুটো ইমানেই উপলব্ধ আপুনি একেবাৰে অৰুণাচলৰ সীমান্ত অঞ্চলতো যাওক তাত যদি আপোনাক এই বাঁহ কাঠি দুডাল এনেকৈ লাঠি দুডাল দি পেলাই যদি এখন সৰু যদি টক্টাপোচ দি পেলাই দোকান এখন আছে তাত আপুনি তামোল এখন নাপাব পাৰে পানী গিলাচ নাপাব পাৰে বা বিস্কুট একো নাপায় কিন্তু তাত আছে অকল এই কিবা যে কোম্পানী গুটখা যিবিলাক আৰু সেই গুটখাৰ পেকেটবিলাক কিন্তু আপুনি তাত সকলো কোম্পানীৰ পাব চিন্তাৰ বিষয় কিন্তু দেই ড্ৰাগছৰ লগতে ড্ৰাগছটো বাৰু ভিতৰে হৈ আছিলে আমি ইমান গম নাপাওঁ যাৰ এইটোৰ প্ৰতি আসক্তি বেছি তেওঁলোকে সেই মাধ্যমটো বিচাৰি পায় কিন্তু এই বস্তু মই দেখি আছোঁ যে মই ক'লো নহয় এডাল বাঁহৰ খুঁটি লৈ আছে মানুহজন বহি আছে একো বিস্কুটো নাপায় তামোল এখন খাবলৈ নাপায় পানী একো নাই তাত কিন্তু সকলো কোম্পানীৰে কিন্তু সেই গুটখাবিলাক উপলব্ধ একেবাৰে অৰুণাচলৰ ভিতৰে যাওক বা আপোনাৰ য'ত যাবলৈ ঠাই নাই তাতো যাওক আপুনি সেইখিনি পাব গতিকে এইটো কিন্তু এটা সাংঘাতিক এটা আচলতে পৰিতাপৰ কথা কাৰণ এইটোৱে মানে আপোনাৰ তামোল এখন খোৱাত বা আপোনাৰ পাণ এখন আপুনি খাইছে তামোল এখন খাইছে তাত যিমানখিনি আপোনাৰ মানে আসক্তি কিন্তু এইটো আসক্তি কিন্তু মাৰাত্মক আসক্তিৰ দৰে হৈ মই দেখা পাইছোঁ গতিকে এইটো ক্ষেত্ৰতো কিবা এটা ব্যৱস্থা ল'ব বুলি আশা কৰিছোঁ
লগত আহিলে স্বনিৰ্ভৰ নাৰী। স্বনিৰ্ভৰ নাৰীৰ ক্ষেত্ৰত কৈছোৱেই যে কন্যকাৰ দৰে গ্ৰীণ আছে মানে আমাৰ পাভৈ গ্ৰীণৰ দৰে যদি আমাৰ যদি অনুষ্ঠানবিলাক যদি পদ্ম হাজৰিকা, নীলম দত্তৰ দৰে ব্যক্তিসকলৰ নেতৃত্বত যদি অসমৰ প্ৰত্যেকখন জিলা বা সমষ্টিত হ'বলৈ যায়, মহিলাসকলো স্বনিৰ্ভৰ হৈ পৰিব। কাৰণ শিপিনীৰ কথাটো মই ক'লোৱেই, সেইখিনি তাৰ কাৰণে বৰ ভাল প্ৰজেক্ট লৈছে। তাৰ উপৰি ভাল এটা লৈছে আমাৰ 8খন মহিলা সংখ্যালঘু কলেজ মহাবিদ্যালয়। এই বিশেষকৈ এইটো কিন্তু খুব আদৰণীয় পদক্ষেপ এজন শিক্ষক। কাৰণ মই দেখিছোঁ যে আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত মানে ছোৱালীসকলক এই শিক্ষা দিয়াৰ দিশত মানে এটা বাধ্যকতা আছে। সকলো স্থানত নহয়, বিশেষকৈ চৰ অঞ্চলত বা এনেকুৱা ধৰণৰ আমাৰ ছোৱালীক পঢ়িবলৈ বিশেষকৈ নিদিয়ে, বা দিলেও তাৰমানে কি হয়, এই মানে এটা হেৰি থাকে, ল'ৰা ছোৱালী একেলগে পঢ়িলে এটা মানে কিবা এটা আবু এটা থকাটো ভাল বিচাৰে। গতিকে এই 8খন মহিলা সংখ্যালঘু কলেজ স্থাপন কৰিব। গতিকে মহিলাসকলে এইখিনি বা এটা উচ্চ শিক্ষাৰে শিক্ষিত হ'ব পাৰিব, তেওঁলোকেও নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিব, তেওঁলোকৰ নিজৰ প্ৰতিভা বিকশিত কৰিব পাৰিব। আৰু তাতকৈ আৰু মোৰ এজন শিক্ষক হিচাপে মোৰ গৌৰৱৰ কথা কি হ'ব পাৰে। গতিকে মই আশা কৰিম খালি এটাই, যে 8খন এই মহিলা সংখ্যালঘু কলেজ মহাবিদ্যালয় অনতিপলমে হৈ উঠক, তাত কাৰ্যক্ষম হওক, তাত আমি আমাৰ সেই চৰ চাপৰি অঞ্চলৰ মহিলাসকলো মানে নাৰীসকলো আগবাঢ়ি যাব পাৰিব। সেইটো ভাল কথা এটা। তাৰপিছত চেনিটেৰী নেপকিন। চেনিটেৰী নেপকিনটো আৰু এটা সমস্যাই। চেনিটেৰী নেপকিন স্বাস্থ্যৰ বিভাগৰ ভিতৰতে পৰে। চেনিটেৰী নেপকিনটো 6ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এটা বিনামূলীয়াকৈ দিম বুলি কৈছে। কিন্তু এইখিনি এটা কথা এটা আছে, চেনিটেৰী নেপকিন আমাৰ স্কুলবিলাকলৈ আহে, আমি বিলাই আছো, কিন্তু সেই ক্ষেত্ৰত কিন্তু সজাগতাৰ প্ৰয়োজন। আজিৰ তাৰিখতো কিন্তু আমাৰ বহু ছাত্ৰীসকল বা মহিলাসকল, নাৰীসকল কিন্তু এই নেপকিনৰ ব্যৱহাৰ কাৰণে ইমান সজাগ নহয়। যেনেদৰে এই চেনিটেৰী নেপকিনটোৰ পদক্ষেপটো আদৰণীয়, কিন্তু সেই বস্তুটো আচলতে ঘৰুৱাভাৱে গ্ৰহণো কৰিব লাগিব নহয়। সেইখিনি ব্যৱহাৰ কৰিবলৈ কমফৰ্টেবল হ'ব লাগিব। তাৰ কাৰণে আমাৰ আশা কৰ্মীসকল বা শিক্ষয়িত্ৰীসকল বা শিক্ষকসকলে স্কুলসমূহত তাক এটা ভালদৰে সেইখিনি এটা ব্যৱহাৰিক দিশটো, তাৰ গুণগত দিশটো তেওঁলোকে বুজাবলৈ চেষ্টা কৰিব লাগিব। যি নহওক, এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত ভাল পদক্ষেপ আৰু এটা হৈছে কি জানেনে, চাহ বাগিচাসমূহত এই মানে ভাল মানে যিটো পানী ৱাটাৰ ছাপ্লাই তেওঁলোকে টেপ দিব। আমি দেখি আহিছোঁ যে মানে চাহ বাগিচাসমূহৰ ৰাস্তা একদম বেয়া আছিলে, সেই লাইনবিলাকৰ ৰাস্তাবিলাক আপোনাৰ বনাইছে, আৰু তাত খোৱা পানীৰ যোগান যে ধৰিম বুলি কৈছে, এটা ভাল পদক্ষেপ এটা। কিয়? কাৰণ আমি দেখিছোঁ চাহ বাগিচাসমূহৰ বহুততে মানে খোৱা পানীৰ ব্যৱস্থা, কাৰণ মই চাহ বাগিচাৰ মাজতে ডাঙৰ হোৱা, গতিকে বহুততে মানে খোৱা পানীৰ ব্যৱস্থাটো একদম বেয়া। কুঁৱা, চৰকাৰী মাজত কুঁৱা এটা থাকে, লাইনত এটা কুঁৱা থাকে, তাতে তেওঁলোকে গা ধুৱে, তাৰে পানী তেওঁলোকে খায়। কিছুমান সময়ত আইৰণ বেছি থাকে, বিভিন্ন কোনো গুণগত মানদণ্ডৰ একেবাৰে নাই বুলি ক'ব নোৱাৰি, কিন্তু মানে সেই তেনেকুৱা ধৰণৰ যে এইটো আমাৰ যে মানে পৰিশোধিত পানী বুলি তেনেকুৱা ধৰণৰ ব্যৱস্থা নাছিলে। কিন্তু এতিয়া চৰকাৰে যিহেতু প্ৰত্যেকটো লাইনতে সেই ব্যৱস্থা কৰিম বুলি কোৱাটো এটা আটাইতকৈ আদৰণীয় আৰু উল্লেখনীয় পদক্ষেপ বুলি ভাবিছোঁ। গতিকে এইটো এটা ভাল পদক্ষেপ লৈছে স্বাস্থ্যৰ ক্ষেত্ৰত। আৰু তাৰপিছত এই টয়লেট মানে গাঁৱে গাঁৱে যে ঘৰে ঘৰে যে বহুত লেট্ৰিন দিলে, বনালে। মোৰ আছে মানুহৰ ওপৰত বিশ্বাস, অমূল্য বৰুৱাই কৈছিলে, আৰু আজি অজন্তা নেওগ বাইদেউ বাজেটখনত কৈছে, সেইটো আচলতে হয় কথাটো। লেট্ৰিনবিলাক আজিৰ তাৰিখত এবাৰ চকু মুদি পেলাই আপোনালোকে যিসকলে মোক চাই আছে, এবাৰ ভাবকচোন কাৰ্যক্ষম হৈছেনে? সেই লেট্ৰিনত লেট্ৰিন কৰেনে সেই ঘৰৰ মানুহে? প্ৰথম কথা হৈছে অজ্ঞতা, আৰু দ্বিতীয় কথাটো হৈছে অৱহেলা। এই ইমান দিন বাহিৰতে বাগানতে কৰি আছো, পথাৰতে কৰি আছো, বাহনিতে কৰি আছো, এতিয়া এইবিলাক কোনে ভিতৰত সোমাই লৈ পেলাই কৰিব লাগে? আৰু কৰিলে এবাৰ পিছত কি হ'ল, তাত কেনেকে ব্যৱহাৰ কৰিব নাজানে, পানী কিমান ঢালিব নাজানে, তাকে জাম হৈ যায়। জাম হোৱাৰ পিছত সেই লেট্ৰিনটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰে, গোন্ধ ওলাব ধৰে, থৈ দিয়ে, তেনেকুৱা ধৰণৰ অৱস্থা এটা সৃষ্টি হয়। গতিকে সেইকাৰণে কৈছো যে স্বাস্থ্যৰ সংক্ৰান্তত যিবিলাক ব্যৱস্থা আমি লৈছো, খোৱা পানী হওক, নেপকিনৰ ক্ষেত্ৰতে হওক, গতিকে এই বিশেষকে আমাৰ লেট্ৰিনবিলাক এতিয়া কি কৰিব লাগে, গাঁওবুঢ়াৰ সহায়ত বা আশা কৰ্মীৰ সহায়ত তেওঁলোকে এটা তেওঁলোকক ক'ব লাগে যে তোমালোকে কিন্তু লেট্ৰিন ব্যৱহাৰ কৰিব লাগিব, লেট্ৰিন ভালো কৰি ৰাখিব লাগিব। কিবা যদি বেয়া হয়, স্বাস্থ্য বিভাগবিলাক আছে নহয়, বা তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টক দায়িত্ব দিব লাগিব চৰকাৰে, যে যদি কাৰোবাৰ লেট্ৰিন বেয়া হৈছে বা কিবা হৈছে তাক পুনৰ নিৰ্মিত বা কিবা এটা কৰি পেলাই ব্যৱস্থা কৰিব লাগে।
বা আশাকৰ্মী বা গাঁওবুঢ়াসকল কয় কোনো বাহিৰত নকৰিবি, তহঁতৰ লেট্ৰিনত যদি তহঁতৰ যদি বেয়া হৈছে মোক কমপ্লেইন দিবি আৰু তাত ব্যৱহাৰ কৰিব লাগিব। সেই তেনেকুৱা এটা প্ৰচেছ কৰিব লাগিব। কাৰণ মই দেখিছো মোৰ নিজৰ গাঁওখন বা দেখিছো য'ত লেট্ৰিনবিলাক আছে, সেই লেট্ৰিনৰ 100জনৰ যদি লেট্ৰিন আছে তাৰে 10জনে লেট্ৰিনত ভালদৰে ব্যৱহাৰ কৰি আছে, বাকী 90জনে সেই আগৰ পুনৰ ব্যৱস্থাই চলাই আছে। এটা আপোনালোকে হয় নহয় চাব, কিন্তু মই মোৰ নিজৰ গাঁওখনৰ কথা কৈছো। 10জনে চলাই আছে, বাকী 90জনৰ এনেই চৰকাৰী ধনৰ শৰাধ, চৰকাৰী ধন মানে আমাৰ ধন, চৰকাৰী পৰিকল্পনা শৰাধ, আৰু গোটেই যে এটা মানে সংস্কাৰমুক্ত এটা কৰিবৰ কাৰণে স্বাস্থ্যসন্মত বিধি লৈছে, সেইখিনি অলপ নষ্ট হৈ পৰিছে, ৰাজহুৱা ধনৰ এটা অপচয় হৈছে। গতিকে সেই ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আচ্ছা, তাৰপিছত আহিলে আমাৰ যুৱ কল্যাণ। আমাৰ এতিয়া দেখিছো যে অকল শিক্ষা আমি গ্ৰহণ কৰিলো, শিক্ষা গ্ৰহণ কৰাৰ লগতো আমাৰ ভাৰতবৰ্ষ আজি ইমান জনসংখ্যা থকা মানুহ মানে আছে, যুৱক যুৱতী আছে, কিন্তু চীন, জাপান আমি তুলনাই কৰিব নোৱাৰো। কিয়? এতিয়া অলিম্পিক খেলৰ কাৰণে আমাৰ গৈছে লাভলীনা বৰগোহাঁইহঁত গৈছে, তেতিয়া এজন গৈছে, এজন ছোৱালীয়ে ওলাল নে অসমৰ পৰা? তাকো পুৰস্কাৰ পোৱা নোপোৱাটো আমি আশা কৰিছো তেখেতে পুৰস্কাৰ কেতিয়াবা, কিন্তু এজন ছোৱালীয়ে ওলাল নে? কি আমাৰ কি ল'ৰা বা ছোৱালীৰ সেইটো ক্ষমতা নাই নেকি? সেই আমাৰ লাচিতৰ তেজ থকা, চিলাৰায় তেজ থকা আমাৰ সেই ল'ৰা কনকলতা, মূলা গাভৰু আজি থকা তেজ থকা মানুহখিনি কি আমি এইটো হেৰি কৰিব পৰা নাই নে? আমি শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি গৈছো বাৰু, আমি ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই কিয়? আমাৰ এজন ভাল ফুটবলাৰ, ভাল ক্ৰিকেটাৰ, আমাৰ ভাল ক্ৰিকেটাৰজনৰ কথা কওকচোন, ৰাষ্ট্ৰীয় দলত ভালকে খেলি আছে বা প্ৰত্যেক বছৰে ওলাই আছে। ফুটবলাৰ এজনৰ কথা কওক, আমি কি বহু দিনৰ মূৰে মূৰে এজন আকৌ নিজৰ একক প্ৰচেষ্টাত আজি হিমা দাস নিজৰ একক প্ৰচেষ্টাত আজি ইমানখিনি আগবাঢ়ি গৈছে। গতিকে আৰু এজন হিমা দাস কেতিয়াবা ওলাই, মই জীয়াই থকা কালত বা পাওঁ নে নাপাওঁ, কেতিয়াবা ওলাই। ভোগেশ্বৰ বৰুৱাটো কেতিয়া আকৌ তেনেকুৱা ধৰণৰ ভোগেশ্বৰ বৰুৱা মানুহ ওলাইছে জানো? গতিকে এই যে গেপ এটা হৈ আছে, কিন্তু আমিতো সুস্থ সবল অসমৰ মানুহবিলাকতো সুস্থ সবল শক্তিশালী বুলি কয়, পুৰুষ হওক বা মহিলা হওক, ভাল কাবাডী দল এটা, ভাল হকী দল এটা। গতিকে ইয়াৰ কাৰণে হৈছে আমাৰ যুৱ কল্যাণ বিভাগটো আমি এটা ডেভেলপমেণ্ট কৰিবৰ কাৰণে যে আমাৰ ভাল পদক্ষেপটো কি হৈছে যে ছুইমিং পুলৰ ডেভেলপমেণ্ট কৰিছে। প্ৰত্যেক মহকুমাত ছুইমিং পুল কৰিব, তাত আমি সাঁতোৰৰ কাৰণে আমিতো যে ব্ৰহ্মপুত্ৰত সাঁতোৰ, ঘিলাধাৰীত সাঁতোৰ, ভৰলীত সাঁতোৰ, চবতে সাঁতোৰ, কিন্তু আমাৰ অসমৰ পৰা ছুইমিং পুলত অলিম্পিকলৈ যাব পৰা মানুহ নাই। মিনি জিম কৰিব, তাৰ কাৰণে কি মানে ৱেইট লিফটিঙৰ পৰা ধৰি বিভিন্ন ধৰণৰ আমি কামবিলাক, এইবিলাক ক্ষেত্ৰত আমাৰ আচলতে লক্ষ্য থাকিব লাগিব। লক্ষ্য থাকিবৰ কাৰণে আমি সুবিধা পাব লাগিব। সেইখিনি সুবিধা অসমত নাছিলে। গুৱাহাটীত আছে, গুৱাহাটী বা প্ৰাইভেট স্কুলবিলাকত আছে, গুৱাহাটীত থকা মানুহখিনিয়ে পায়, কিন্তু আমি বিশ্বনাথ চাৰিআলি, তেজপুৰ বা আমি আমুকত গাঁৱত গহপুৰত থকা মানুহখিনি নাপাওঁ। জিম কৰিব, তাৰপিছত এইটো কি হ'ল আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্ট বা চাব ডিভিজনত কৰিব। তাৰ লগে আমাৰ ষ্টেডিয়াম কিছুমান ডেভেলপ হ'ব, কাৰণ আগতে আমাৰ খেল পতাৰ আগতেহে ষ্টেডিয়ামবিলাক চাফা কৰা হয়। আগতে খেল ক'ত পতা, পথাৰত খেলা হয়, আমুকত খেলা হয়। গতিকে বল যেতিয়া ভালকে আহে তেতিয়া আমি গবই নাপাওঁ, কাৰণ পথাৰত খলা বমাত ক্ৰিকেট বলটো আহে, তেনেকেই খেলি অহা মানুহ। গতিকে এটা পৰিকল্পিতভাৱে যদি যুৱ কল্যাণ বিভাগটোক আমি যদি আগুৱাই লৈ যাব পাৰোঁ, আমাৰ ইয়াৰ পৰাও বহু কেইজন মেৰি কম ওলাব, বহু কেইজন শিৱ থাপা ওলাব, লাভলীনা বৰগোহাঁই ওলাব, ভোগেশ্বৰ বৰুৱা ওলাব। খালি আমাৰ পৰিকল্পনাটো আমি সৎভাৱে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু এটা ভাল বস্তু হৈছে ভেজাল খাদ্য ধৰা পেলাবলৈ হলোগ্ৰাম, এইটো বৰ ভাল কাম কৰিছে। ভেজাল যে মিঠাতেলৰ পৰা হালধিৰ পৰা আনকি আপোনাৰ এইটো কি কয় ঘিউ, সকলোতে ভেজাল আছে। অকল অসম নহয়, গোটেই ভাৰতবৰ্ষতে ভেজাল আছে। সেইকাৰণে আমাৰ যদি আবকাৰী বিভাগে যদি এইটো ভালদৰে যদি নিৰীক্ষণ কৰি হলোগ্ৰাম দিয়াৰ ব্যৱস্থা কৰে, তেতিয়াটো আদৰণীয় পদক্ষেপ হ'ব। কিন্তু যদি আকৌ সেই বিষয়াসকল যদি আকৌ যদি কেলেংকাৰী জড়িত হয়, তেতিয়াহ'লে এই চব ফুটুকাৰ ফেন হ'ব। গতিকে আশা কৰিছোঁ তেনেকুৱা নহ'ব। গতিকে চৰকাৰৰ সেই প্ৰকল্পটোৱে 100% নহ'লেও 90% শুদ্ধতা লাভ কৰিব পাৰিব। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টক নতুন নামাকৰণ কৰিলে। আৰু নামাকৰণ কৰিলে কি? বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু বতৰৰ পৰিৱৰ্তন, ছায়েন্স, টেকনলজি এণ্ড ৱেডাৰ চেঞ্জ ডিপাৰ্টমেণ্ট। হয়, কৰিবই লাগে, কাৰণ ছায়েন্স আছে, বিজ্ঞান আছে, প্ৰযুক্তিবিদ্যা আছে, বতৰ। কাৰণ আমাৰ গোটেই বতৰ নিৰ্ভৰশীলে আমি আচলতে গোটেই কৃষিজীৱী মানুহ গোটেই বতৰ নিৰ্ভৰশীল আমি। গতিকে সেইকাৰণে
এই ডিপাৰ্টমেণ্টটো ডেভেলপ কৰাৰ কাৰণে ভাল হৈছে। এটা বতৰ বিভাগটো সোমাই গ'ল, সোমোৱাৰ কাৰণে শুদ্ধ আমি কিছুমান টেকনলজি ব্যৱহাৰ কৰিম। অসমৰ কাৰণে টেকনলজি কি হ'ব? অসমৰ টেকনলজি আজি অসমৰ শুদ্ধ টেকনলজি ব্যৱহাৰ নকৰি পেলাই ৰাস্তা বনোৱাৰ কাৰণে 2 বছৰৰ মূৰতে ৰাস্তা ফাটি যায়। আজি আমাৰ 4 লাইনবিলাকে আপোনাৰ বনাই যায় কিনে সম্পূৰ্ণ নহয়, এইটো চাইডৰ পৰা ভাঙি ভাঙি আহি আছে। একে টেকনলজি ব্যৱহাৰ কৰিছে, কিন্তু সেই টেকনলজিটো ৱেডাৰ ৰিলেটেড নাই হোৱা, অসমৰ ৱেডাৰ ৰিলেটেড নাই হোৱা, সেইটো বাহিৰৰ ৱেডাৰৰ লগত তুলনা কৰি বনাইছে। গতিকে সেই টেকনলজি আমাৰ ইয়াত হোৱা নাই কাৰণে কি হৈছে? আকৌ পুনৰ বনাবলগীয়া হৈছে। গতিকে সেই টেকনলজিবিলাক সদায় ৱেডাৰ ৰিলেটেড হ'ব লাগে, তেতিয়া হ'লে কি হয়, সেইটো মানে লং লাষ্টিং হয়, ছাৰ্ভাইভেল হয়। সেইটো এটা বৰ ভাল পদক্ষেপ এটা কৰিছে। লগতে এটা নিজৰ ফালৰ পৰা এটা মই অনুৰোধ এটা থাকিলে, নদী বান্ধবিলাক ক্ষুদ্ৰই হওক বৃহৎ নদী বান্ধবিলাক আমি শক্তি আহৰণৰ কাৰণে কৰিছোঁ, তাৰ লগতে আমি সৌৰশক্তিৰ ক্ষেত্ৰতো আমি কিন্তু প্ৰকল্প ল'ব লাগে। আৰু সেই ক্ষেত্ৰত আমাৰ ছায়েন্স টেকনলজি এতিয়াতো ৱেডাৰ ডিপাৰ্টমেণ্ট আহি গ'ল, তেওঁলোকে বা IITৰ জৰিয়তে আমি কিছুমান প্ৰকল্প লৈ আমি অসমন্ন সৌৰশক্তি প্ৰকল্পসমূহ কেনেকৈ ফলপ্ৰসূ কৰিব পাৰোঁ, বিভিন্ন অফিচ কাছাৰী বিদ্যালয় মহাবিদ্যালয় এইবিলাকত যদি কৰিব পাৰোঁ, আমি বহুখিনি আমি শক্তি আচলতে সঞ্চয় কৰি ৰাখিব পাৰিম, বা সংৰক্ষণ কৰিব পাৰিম, সেইটোতো কৰিব পাৰি। আৰু এটা মই পালোঁ, কুলসী যিটো নদী আছে, নদীত মানে নদী বান্ধৰ পৰা কিমান মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ প্ৰকল্প লৈছে। খালি এইখিনি এটা অনুৰোধ চৰকাৰলৈ, কুলসী নদীত ৰাষ্ট্ৰীয় জলজ প্ৰাণী শিহু, মানে আমাৰ গেংগেজ ৰিভাৰ ডলফিন, এই শিহু আমাৰ বাসস্থান আমি জানো। গতিকে সেই যাতে নদী বান্ধৰ প্ৰকল্পৰ জৰিয়তে এই শিহুটোৰ বা আমাৰ ৰাষ্ট্ৰীয় গেংগেটিক ৰিভাৰ ডলফিনে আমাৰ যাতে মানে তেওঁলোকৰ জীৱনলৈ সংশয় নামি নাহে, তাৰ প্ৰতি যাতে তেওঁলোকে এটা আলোচনা কৰিহে কাম কৰে, তাৰ প্ৰতি এটা অনুৰোধ থাকিলে। তাৰপিছত আমাৰ জিলাই জিলাই বিজ্ঞান কেন্দ্ৰ, ময়ো আমাৰ বিশ্বনাথ চাৰিআলি যিখন আমাৰ জিলা বিজ্ঞান কেন্দ্ৰ, তাৰ লগত মই জড়িত হৈ আছোঁ। এই বিজ্ঞান কেন্দ্ৰবিলাক অনতিপলমে হৈ উঠিব লাগে। আৰু এই বিজ্ঞান কেন্দ্ৰবিলাক হোৱাৰ লগে লগে কি হ'ব, আমাৰ গোটেই মানে এটা বিজ্ঞান মানসিকতা গঢ়াত সহায় হয়, ছাত্ৰ ছাত্ৰীসকলে বহুখিনি সুবিধা লাভ কৰে। এতিয়া আমাৰ তাৰকাগৃহ গুৱাহাটীত আছে, বাকী ক'তো নাই, কিন্তু সেই তাৰকাগৃহৰ নিয়মতে সকলো ছাত্ৰ ছাত্ৰীয়ে চাব পাব লাগে, তেতিয়াহে অনুভৱ হ'ব, তেতিয়াহে তেওঁলোকে গম পাব যে পৃথিৱীখন গোল হয়, পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে, সূৰ্য ৰখি থকা নাই, গ্ৰহ নক্ষত্ৰবিলাকো ৰখি থকা নাই। সেই অনুভৱটো আমি শিক্ষকসকলে কৈ কিমান বুজাম? তেওঁলোকে দেখি আছে সূৰ্যহে গৈ আছে, পৃথিৱীখনতো যোৱা নাই। তেওঁলোকক কেনেকে ক'লে বুজাম? বা তেওঁলোকেতো পৃথিৱীখনটো চেপেটাই, কাৰণ চিধাই গৈ থাকিলে চেপেটাই দেখি, সমানে দেখি, কেনেকে ঘূৰণীয়া বুলি। সেইবিলাক কল্পনাৰ বিষয় এটা হৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। কল্পনাই ছাৰে কৈছে যেতিয়া, ৰিপুঞ্জয় ছাৰে কৈছে যেতিয়া, হয় চাগে মুখস্থ কৰি থওঁ, কিন্তু তেওঁলোকে বাস্তৱিক ক্ষেত্ৰতো আমি দেখাব পৰা নাই কেনেকে পৃথিৱীখন, গ্ল'বটোহে দেখাইছে, কিন্তু গ্ল'বটোৱে যে পৃথিৱীখন তেওঁলোকে কেনেকে কল্পনা কৰিব? এই তাৰকাগৃহবিলাক হ'লে যেতিয়া নিজে যেতিয়া এটা দেখিব, তেতিয়া সেই অনুভৱবিলাক শিশুসকলক বাস্তৱিকভাৱে আৰু কেতিয়াও পাহৰিব নোৱাৰাকে আৰু যুক্তিসম্পন্নভাৱে দিব পাৰে। যদি কোনোবা এজনে যদি মানে এই যে অন্ধবিশ্বাস প্ৰচাৰ কৰা কোনোবা এজনী ক'বলৈ যায় যে নহয় এইটো পৃথিৱীখন চেপেটা হোৱাৰ কাৰণে আমুক হ'ল, পৃথিৱীখন তলত কাছ থাকে তাকে লৰাই দিয়াৰ কাৰণে ভূমিকম্প আহিছে, ষাঁড় গৰু আছে শিংডালে লৰাই দিয়াৰ কাৰণে ভূমিকম্প হৈছে, তেতিয়া সেই শিশুজনে কেতিয়াও নাপাহৰে, কাৰণ তেওঁ তাৰকাগৃহত পৃথিৱীখন দেখিছে, চন্দ্ৰ দেখিছে, সূৰ্য দেখিছে, গোটেই সৌৰজগতখন নিজ চকুৰে দেখিছে। সেইকাৰণে সেই বিজ্ঞান কেন্দ্ৰবিলাক অনতিপলমে হোৱাটো বিচাৰিছোঁ, কাৰ্যক্ষম হোৱাটো। আৰু এইখিনিতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অসম সাহিত্য সভাৰ লগতে বড়ো সাহিত্য, বিভিন্ন ধৰণৰ সাহিত্য সভাৰ লগত জড়িত অনুষ্ঠানক অসম বড়ো সাহিত্য সভাই এটা আৰ্থিক অনুদান এটা দিয়ে, অসম মানে আমাৰ উন্নতিৰ ক্ষেত্ৰত, ভাষা উন্নতিৰ ক্ষেত্ৰত। তেওঁ এটাই অনুৰোধ জনাইছোঁ, অসম বিজ্ঞান সমিতি 1953 চনতে স্থাপন হৈছে। 1953 চনৰ পৰা বৰ্তমানলৈকে নিৰলসভাৱে এই অনুষ্ঠানটোৱে সমাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত, বিজ্ঞান সাহিত্যৰ উন্নতিৰ ক্ষেত্ৰত, বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা, পৰীক্ষণীয় সঁজুলি প্ৰস্তুতৰ ক্ষেত্ৰত, সকলো গৱেষণামূলক কাৰ্যৰ ক্ষেত্ৰত অসমক উন্নতিৰ দিশত লৈ গৈ আছে। শিক্ষক প্ৰশিক্ষণৰ পৰা ধৰি, পাঠ্যপুথি প্ৰণয়নৰ পৰা ধৰি, বিজ্ঞান সাহিত্য উন্নতিকৰণৰ পৰা ধৰি, ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণৰ পৰা ধৰি সকলো ক্ষেত্ৰতে, আৰু সমাজত চলি থকা ডাইনী হত্যা, কুসংস্কাৰ, এইবিলাক ক্ষেত্ৰত সদায় মাত মাতি অহা, সদায় আগবঢ়া একমাত্ৰ অনুষ্ঠান হৈছে অসম বিজ্ঞান সমিতি। গতিকে এই অসম বিজ্ঞান সমিতিকো চৰকাৰে অকণমান আৰ্থিক সাহায্য দি ইয়াৰ যিখিনি প্ৰকল্প আছে সেই প্ৰকল্পসমূহ মানে পূৰণ কৰাত যাতে সহায় কৰে,
কাৰণ আমি জানো অসম বিজ্ঞান সমিতিৰ যিবিলাক পাঠ্যপুথি আছে এইবিলাক পাঠ্যপুথি বহুতৰ দান বৰঙণিৰ জৰিয়তে প্ৰকাশ হয় অসম বিজ্ঞান সমিতিৰ যিখন আমাৰ বিজ্ঞান যিটো আলোচনী আছে বিজ্ঞানৰ সেই আলোচনীখন আচলতে প্ৰকাশ কৰি বহু ক্ষেত্ৰত আৰ্থিক দিশতো আমাৰ মানে আমি দিগদাৰ হয় সেই আলোচনীখন আচলতে চাবলৈ গ'লে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আলোচনী আমাৰ ওলাইছিলে বা দুমাহৰ মূৰে মূৰে ওলাই এতিয়াও ওলাই আছে গতিকে সেয়া যাতে আৰু বহুল প্ৰচাৰ হওক অসম চৰকাৰৰ ফালৰ পৰা সেইটো ব্যৱস্থা লওক আৰ্থিক অনুদানো আগবঢ়াওক কাৰণ সমাজখন এটা দিশত আগুৱাই নিলেও নহ'ব আমি শুদ্ধ বিজ্ঞান মানসিকভাৱে আমি আগুৱাই গ'লেহে আমাৰ সমাজখন আগুৱাই যোৱাত সহায় হয় কাৰণ আমি দেখিছোঁ যদি ছাত্ৰ ছাত্ৰী মোৰ ছাত্ৰ ছাত্ৰীসকলে মই দেখিছোঁ বেজালি তন্ত্ৰ মন্ত্ৰত যদি বেছি বিশ্বাসী হয় সেয়া কি হয় মানসিকভাৱে পংগু হৈ পৰে আৰু সেয়া মানুহক কণ্ট্ৰল কৰিব পাৰি তেনেকে ধৰক কয় যে আমুকটো বেয়া আমুকটো কৰিবি আমুকটো নকৰিবি আমুক ডাইনী হত্যা এইবিলাক কেনেকুৱা এটা সমস্যা হৈছে আৰু এই ক্ষেত্ৰত অসম বিজ্ঞান সমিতিয়ে যি শাখাবিলাক আছে বিভিন্ন ঠাইত বহুত ভাল ভাল কাম কৰি আছে গতিকে আৰু আমি এইটো কথা গম পাইছিলোঁ যে আমাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াও বৰ ভাল কথা এটা কৈছিলে যে আমি অসম বিজ্ঞান সমিতি এইবিলাক ক্ষেত্ৰত মানে সহায় কৰিম বুলি কৈছে গতিকে অসম চৰকাৰৰ ফালৰ পৰা এই ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা প্ৰচেষ্টা লওক যে অসম বিজ্ঞান সমিতি আৰু অসম চৰকাৰৰ আৰক্ষী বিভাগ আমি সকলো লাগি সমাজত থকা অন্ধবিশ্বাস কুসংস্কাৰ ক্ষেত্ৰত যদি কোনোবাই এই যে এইবিলাক মানে দুৰ্ঘটনাবিলাক বা এইবিলাক যদি বেমেজালিবিলাক সৃষ্টি কৰিব বিচাৰে তাত চৰকাৰেও মানে অংশগ্ৰহণ কৰি পেলাই শাস্তি দিয়াৰ ব্যৱস্থা কৰিব কাৰণ আমি দেখিছোঁ আমাৰ অসম বিজ্ঞান সমিতিৰ শাখাৰ বহু যেতিয়া সদস্য গৈ পেলাই সেইবিলাক বন্ধ কৰিব বা ক'বলৈ যায় তেতিয়া তেওঁলোকৰ বহুত আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে বা খেদা খাবলগীয়া হৈছে তেওঁলোকৰ লগত যদি অসম চৰকাৰৰ সুবিধা থাকে আৰক্ষী বিভাগৰ যদি তেওঁলোকৰ ছাপোৰ্ট থাকে তেতিয়া কি হ'ব সেই অসম বিজ্ঞান সমিতি সেই কামখিনি কৰাত সুবিধা হ'ব আৰু আমাৰ কি হয় বেছি আমি কি গ'ল সফল হ'ব পাৰিম গতিকে এইখিনি এটা অনুৰোধ থাকিলে মোৰ কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত এজন শিক্ষক হিচাপে কৃষ্টি আৰু সংস্কৃতি আমাৰ আপোন বস্তু কাৰণ এই আমাৰ সংস্কৃতি আমি শিক্ষক হিচাপে আগুৱাই লৈ যাব লাগিব আৰু সেই ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ যিমান আছে খিলঞ্জীয়া ব্যক্তিসকল জাতি জনগোষ্ঠী আছে সকলো এটা সংগ্ৰহালয় স্থাপন কৰাৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে আটাইতকৈ উল্লেখনীয় পদক্ষেপ আৰু য'ত প্ৰত্নতত্ত্ব সঞ্চালক সংগ্ৰহালয় আৰু বুৰঞ্জী আৰু কূটতত্ত্ব এইকেইটা সোমাই পৰিব এই তিনিটা বিভাগ সোমাই পেলাই এটা বিভাগ হ'ব য'ত খিলঞ্জীয়া যিমান জাতি জনগোষ্ঠী আছে সকলোবিলাকৰ সমলবিলাক সংৰক্ষণ কৰি ৰাখিব পৰা যাব তাৰপিছত শিৱসাগৰত প্ৰাচীন টাই আহোম সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ কেন্দ্ৰ এটা স্থাপন কৰিব গতিকে এই যে সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰখনে লোৱা পদক্ষেপ সঁচাকৈ আদৰণীয় কাৰণ সংস্কৃতি আৰু নিজৰ জাতিক যদি আমি চিনি নাপাওঁ বা আমাৰ জাতিৰ যদি সম্পদসমূহ সংৰক্ষণ কৰি নাৰাখোঁ তেতিয়া পিছলৈ যদি আমাৰ নৱপ্ৰজন্মক কি বুলি ক'ম আমি অসমীয়া কোন বুলি আজিয়ে আমি চিন্তা কৰিব লৈছোঁ আজি অসমীয়াৰ সংজ্ঞা বিচাৰি ফুৰিছোঁ হয়নে অসমীয়া কোন সংজ্ঞা দিয়কচোন সেই সংজ্ঞা বিচাৰি ফুৰা মানুহখিনিয়ে আমাৰ যদি কৃষ্টি সংস্কৃতিখিনিক যদি আমি ধৰি ৰাখিব নোৱাৰোঁ সংৰক্ষণ কৰিব নোৱাৰা অদূৰ ভৱিষ্যতে আমি অসমীয়া কোন বুলি ক'বলৈ গ'লে আমাৰ সন্দেহ হৈ পৰিব অসমীয়া কোনবিলাক অসমীয়া মানুহ বা অসমীয়া জাতি জনগোষ্ঠীৰ স্বকীয়তা কি আমাৰ এইটো কি হয় আমাৰ অস্তিত্বনো কি এই ক্ষেত্ৰত আমাৰ চিন্তা আহি পৰিব এইখিনি আমাৰ কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত লগতে কৃষ্টি সংস্কৃতিৰ আৰু এটা বস্তু যেনে আমাৰ থিয়েটাৰ পাৰ্টিবিলাক বা বিভিন্ন যাত্ৰা পাৰ্টি যিবিলাকে আমাৰ আজিৰ তাৰিখত ধৰক এই কৰি জীৱন নিৰ্বাহ কৰি আছিলে তেনেকুৱা ক্ষুদ্ৰ ব্যৱসায় বা আৰু শিল্পীসকলক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকক অন্যান্য কিছুমান ক্ষেত্ৰত তেওঁলোকক সহায় কৰিম বুলি চৰকাৰে কৈছে বৰ ভাল পদক্ষেপ কাৰণ চাওক থিয়েটাৰ পাৰ্টিবিলাক আগতে যিমান চলি আছিলে 2020 চনৰ পৰা সেয়া বন্ধ ভাওনা সভা যাত্ৰা পাৰ্টি সকলো বন্ধ আৰু সেইসকল কলা কুশলী শিল্পীয়ে এইখিনি কৰিয়ে নিজৰ জীৱন নিৰ্বাহ কৰি আছিলে সেই থিয়েটাৰ পাৰ্টি এটা ট্ৰাকৰ ড্ৰাইভাৰজনৰ পৰা সেই পেণ্ডেলটো বনোৱা কৰ্মচাৰীসকলৰ পৰা নাচ গানৰ পৰা তাবলা বজোৱাৰ পৰা একেবাৰে অভিনেতা সকলোৱে এখন থিয়েটাৰ পাৰ্টিৰ লগত জড়িত হৈ তেওঁলোকৰ সংসাৰ পোহপাল দি আছিলে তেওঁলোকৰ সংস্থাপনেই আছিলে সেই থিয়েটাৰ পাৰ্টিটো আজি 2020 চনৰ পৰা 21 চনলৈকে সেয়া বন্ধ হৈ পৰিছে তেওঁলোকক যে আৰ্থিকভাৱে সাহায্য দি তেওঁলোকক যে কিবা এটা চিন্তা কৰিছে চৰকাৰে সেইটো এটা আদৰণীয় পদক্ষেপ বুলি মই ভাবিছোঁ কুটিৰ শিল্প লগতে বাকী ধৰণৰ আমাৰ মৃৎশিল্প আগবঢ়াই নিবৰ কাৰণেও চৰকাৰে বিভিন্ন ব্যৱস্থা কৰিম বুলি কৈছে এবাৰ যি নহওক সেইখিনি এটা আহিলে এতিয়া চৰকাৰৰ ওচৰত এটা পৰামৰ্শ কেইটামান দি থৈ যাওঁ এই পৰামৰ্শৰ ভিতৰত আছে
যে প্ৰত্যেক তামোলপুৰক নতুন জিলা হিচাপে ঘোষণা কৰিম বুলি কৈছে, যে জিলা ঘোষণা কৰক বা কলেজ বিশ্ববিদ্যালয় যিয়েই নকৰক সকলোবিলাক সম্পূৰ্ণৰূপে হোৱাটো আমি কাম্য কৰোঁ। তাৰমানে ধৰক এতিয়াও আমাৰ শোণিতপুৰ অবিভক্ত শোণিতপুৰত বিশ্বনাথ জিলা ভাগ হ'ল যদিও আমাৰ শিক্ষা বিভাগৰ আমাৰ শিক্ষাৰ পৰিদৰ্শক বিভাগটো আমাৰ বিশ্বনাথ চাৰিআলিলৈ অহা নাই। আমাৰ আৰু PWD ডিপাৰ্টমেণ্টৰ বিল্ডিংটো যিটো আমাৰ অফিচটো ইয়ালৈ অহা নাই। তাৰমানে কি সম্পূৰ্ণ এখন যেতিয়ালৈকে আমি জিলা আন্তঃগাঁথনি সম্পূৰ্ণ নহয় তেতিয়া এখন জিলা ঘোষণা কৰাতকৈ সম্পূৰ্ণ গোটেই আন্তঃগাঁথনি কৰি প্ৰত্যেকটো বিভাগ আনি পেলাইহে এখন নতুন জিলা ঘোষণা কৰাটো ভাল। নহ'লে কি হয় সেইখিনি মানে আধৰুৱা কিছুমান হৈ থাকে, এজন পৰিদৰ্শকে দুখন জিলা চাবলগীয়া হয়। তেনেকুৱা এটা ব্যৱস্থাই কি কৰে শিক্ষা বিভাগটোক মানে আচলতে মানে লেহুকা কৰি তোলে। এজন পৰিদৰ্শক কেনেকৈ দুখন জিলা চাব, আৰু সেইকাৰণে মানে এটা আপোনাৰ ফ্ৰুইটফুল নহয় গোটেই প্ৰকল্পটো। গতিকে সেইটো এটা আমাৰ অনুৰোধ থাকিলে। তাৰপিছত শিক্ষাক অনলাইন মাধ্যমৰ কৰিবৰ কাৰণে মই কথাটো ক'লোৱে, সেইটো বাৰে বাৰে কৈ থকা কথা সেইটো কৰা হৈছে। আৰু শেষত কওঁ যে আমাৰ এই চৰকাৰখনৰ অজন্তা নেওগ বাইদেৱে কৈছে যে 2016 চনত যেতিয়া বাজেট দাখিল কৰিছিলে তেতিয়া তাৰ মূল স্তম্ভ আছিলে চৰকাৰৰ ব্যক্তি জীৱনৰ সততা, ৰাজনৈতিক অন্তৰ্ভুক্তিকৰণ, প্ৰশাসনিক ন্যায্যতা আৰু জন অংশীদাৰিত্ব। গতিকে এই যদি স্তম্ভকেইটা যদি সঁচাকৈ তেওঁলোকে যদি লৈ আগবাঢ়িব বিচাৰে আৰু এই বাজেট 2020 আৰু 2021 আৰু 22ৰ যিখন বাজেট আজি এজন শিক্ষক হিচাপে মই বিশ্লেষণ কৰিলোঁ, এই গোটেইখিনি কথা এটা বছৰত হয়তো সম্ভৱ নহ'ব পাৰে, আগন্তুক 5টা বছৰতো যদি সম্ভৱ কৰি তুলিব পাৰে তেতিয়াহ'লে এই মানে সাহিত্য লক্ষ্মীনাথ বেজবৰুৱাই কোৱা হৈছে জয় আই অসম বুলিয়েই হ'ব, হয়নে? গতিকে আশা ৰাখিম এই অনলাইন শিক্ষা মাধ্যমটোক অতি ক্ষিপ্ৰতৰভাৱে ইয়াক উন্নতিকৰণ কৰিবৰ কাৰণে SCERTক তেনেদৰে পাঠ্যক্ৰমসমূহ ডিজিটেলাইজ কৰি পেলাই সেই স্মাৰ্টফোনত দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আছাম ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টক তেনেকুৱা ধৰণৰ মানে ডিভাইচ প্ৰস্তুত কৰিবৰ কাৰণে যিটো মানে ৱাইফাই ডাব্বাৰ নিচিনা চাউথত চলি আছে, IIT তেনেকুৱা গৱেষক আছে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক ডিভাইচ ডেভেলপ কৰিবৰ কাৰণে বা তেনেকুৱা সুপৰিকল্পিত এটা টেকনিক ডেভেলপ কৰি অসমৰ সকলো ঠাইৰ মানুহে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে অনলাইন ক্লাছৰ জৰিয়তে ছমহীয়া, বছৰেকীয়া, নেট, স্লেট, মেট্ৰিক পৰীক্ষা সকলো দিব পাৰে। যাতে COVID-19 আহিছে আৰু বেলেগ কিবা ভাইৰাছ আহি থাকিব পাৰে, কাৰণ আমাৰ কি হ'ল জৈৱিক আমাৰ ব্যৱহাৰটো কি হ'ল আমাৰ অৰ্গেনিক ৰাসায়নিক ব্যৱহাৰ বাঢ়ি যোৱাৰ লগে লগে ভাইৰাছবিলাকৰ নিজকে ইমিউন ছিষ্টেম বাঢ়ি গৈ আছে। গতিকে এনেকুৱা ভাইৰাছময় পৃথিৱীত আমি বৰ্তি থাকিবৰ কাৰণে, আমি টিচি থাকিবৰ কাৰণে আমি কিয়কে এই অনলাইন মাধ্যমৰ জৰিয়তে আমি নিজকে ডেভেলপ কৰিব পাৰিব লাগিব। আৰু সেই কৰাৰ কাৰণে আমি নতুন টেকনলজি কিছুমান ডেভেলপ কৰিব লাগিব। আজি এইখিনি গোটেইখিনি সময় ৰাখিছোঁ। আশা কৰিছোঁ অসমৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেৱে কোৱা কথাখিনি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি সপোন, সেই সপোনখিনি সফল কৰাত প্ৰত্যেকজন অসমবাসীয়ে সমৰ্থন দিব, প্ৰত্যেকজন বিষয়াই সমৰ্থন দিব আৰু সকলোৱে নিষ্ঠা সহকাৰে কামখিনি কৰি যাব। সেইখিনি কৈয়ে তেতিয়াহে মই এজন শিক্ষক হিচাপে মই আহ্লাদিত হ'ম। মই যিখিনি পঢ়াই পাছ কৰি যোৱা নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মই সকলো ক্ষেত্ৰতে মেকানিকৰ পৰা একেবাৰে বিজ্ঞানীলৈকে উদ্ভাৱনৰ পৰা বিকাশলৈকে সকলো জড়িত হৈ অসমখনক জয় অসম বুল কৰিব, সোণৰ অসম গঢ়াত সহায় কৰিব। আজিলৈ ৰাখিছোঁ। আপোনালোকে যিসকলে চাইছে যদি ভাবিছে যে গোটেইখিনি কথা যুক্তিসংগত তেতিয়াহ'লে আপোনাক অনুৰোধ জনাইছোঁ এই বাৰ্তাটো আপোনালোকে আনলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে আজি যিখন শিক্ষকৰ দৃষ্টিত যিখন এখন অসমৰ বাজেটৰ বিশ্লেষণ তেখেতসকলেও চাই এটা অনুভৱ কৰিব পাৰে, অসম চৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে আৰু কন্যকাৰ দৰে জীৱন্ত উদ্যান অসমৰ প্ৰত্যেকখন জিলা আৰু মহকুমাত হৈ উঠক পদ্ম হাজৰিকাৰ নেতৃত্বত বা নীলম দত্তৰ দৰে ব্যক্তিসকলৰ যোনকে বহু যুৱক যুৱতী আছে অসমৰ সকলোৱে মই নাম নাজানো, হৈ উঠক। আমি সংস্থাপন 1 লাখ নহয় বহু লাখ মানুহক দিব পাৰিম পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে। আৰু আমি সেউজ বিপ্লৱৰ দিশে আগবাঢ়ি যাম, নীল বিপ্লৱৰ দিশে আগবাঢ়ি যাম আৰু আমাৰ অসমখন নিজৰ ভৰিত প্ৰতিষ্ঠিত হ'বৰ কাৰণে হ'ব পাৰিম। বাহিৰৰ পৰা মাছ আনিব নালাগে, বাহিৰৰ পৰা গাখীৰ, ডিম, ব্ৰইলাৰ একো আনিব নালাগে, সকলো আমাৰ ইয়াতে হ'ব, আমি ইয়াতে কৰিব পাৰিম। তাকে কৈ মই মোৰ
এজন শিক্ষকৰ দৃষ্টিত অসম বাজেট 2021 আৰু 22ৰ বিশ্লেষণ ইমানে সামৰণি হৈছে বুলি কৈছোঁ। ধন্যবাদ।